গৰম ফেন আমি পাং ফেন ব্যৱহাৰ কৰিবলগীয়া হৈছে। মাৰ্চৰ আজি 21 তাৰিখ। যোৱা বছৰ মাৰ্চৰ 22 নে কিমানৰ পৰা আমাৰ লকডাউন আৰম্ভ হৈছিলে ভাৰতত। জনতা কাৰ্ফিউৰ পৰা এটা ছানডেৰ পৰা মোদীয়ে দিছিলে আৰু প্ৰায় 1 বছৰ হ'বলৈ গৈ আছে। আজি মাৰ্চ 21, 21 নে 22 মাৰ্চত জনতা কাৰ্ফিউ ফাৰ্ষ্ট দিছিলে লকডাউন, ফাৰ্ষ্ট লকডাউন ছানডেৰ পৰা। যি কি নহওক, যোৱা বছৰটোৰ তুলনাত গৰম বেছি হ'ব যেন লাগিছে। বতৰ যিটো আগজাননী দিছে, লকডাউনত আমি গৰম বেছি নাপালোঁ যোৱা বছৰ। আহক প্ৰাৰ্থনা কৰি ল'ম। লেট আছ প্ৰে। মৰমীয়াল পবিত্ৰ পিতৃ, তোমাক ধন্যবাদ কৰিছোঁ। আমি যদিও আদামৰ বংশত পাপী আৰু তোমাৰ আগত শত্ৰু হিচাপত জন্ম হৈছিলোঁ, কিন্তু প্ৰভু তুমি আমাৰ পাপ অপৰাধ আৰু আমাৰ ওপৰত ঈশ্বৰৰ যি বিচাৰ ক্ৰোধ দ্বন্দ্ব আছিলে তুমি ল'লা, আৰু আহিব লগা এই ক্ৰোধ দ্বন্দ্ব মৃত্যুৰ বিচাৰৰ পৰা তুমি আমাক ৰক্ষা কৰিলা। প্ৰভু, আমাৰ আত্মাক তুমি সঁচাকৈ প্ৰেম কৰাৰ কাৰণে তোমাক আমি ধন্যবাদ কৰিছোঁ। প্ৰভু, এই মুহূৰ্তত তোমাক ভাল পোৱা লোকসকল, তোমাৰ তেজেৰে কিনা লোকসকল, আমি তোমাৰ আগত উপস্থিত আছোঁ। আমি তোমাৰ পৰা আশীৰ্বাদ কৰিছোঁ। আমি যিহেতু বৰ দুৰ্বল কমজুৰি, তুমি আমাক আত্মাত বলৱান কৰক, শক্তিবান কৰক, যাতে আমি তোমাৰ দৰে বৃদ্ধি পাওঁ, আমি তোমাৰ দৰে পৰিপূৰ্ণ হওঁ। তুমি আমাক সকলোকে আশীৰ্বাদ কৰক। যিসকল অনুপস্থিত ভাই ভনীসকলকো তুমি আমাক তেওঁলোককো আশীৰ্বাদ দিব, যাতে তোমাৰ অনুগ্ৰহৰ জ্ঞানত তেওঁলোকো বাঢ়িবলৈ তোমাৰ বাইক আৰু তোমাৰ লগত থাকিব, আৰু যিসকল বেমাৰত আছে সুস্থ কৰিব, আৰু যিসকল বিভিন্ন পৰীক্ষকৰ দ্বাৰা পৰীক্ষিত হৈ আছে তেওঁলোকক তুমি অনুগ্ৰহ দান কৰিব, যাতে বিজয়ী হ'ব পাৰিব। ধন্যবাদ কৰিছোঁ। তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদত এই সময় আমি পাইছোঁ। তুমি আমাক এই সময়খিনিত প্ৰয়োজনীয় সাপেক্ষে জীয়াই থকাৰ আত্মিক আহাৰ বাক্য আমাক দান কৰক, যাতে আমি তোমাৰ গৌৰৱৰ কাৰণে বাকী বছৰ জীয়াই থাকি তোমাৰ মহিমা স্তুতি প্ৰশংসা অধিকভাৱে কৰিব পাৰিম। আমাক দয়া কৰক। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ। আমেন। আহক আমি বাইবেল গৈছোঁ Hebrews 12 অধ্যায়। Let us open the Bible, New Testament, নতুন নিয়ম Hebrews 12 অধ্যায়, Hebrews chapter 12, Hebrews 12 অধ্যায়, Hebrews 12 অধ্যায়, Hebrews chapter 12, Hebrews 12 অধ্যায়, Hebrews 12 অধ্যায় 6 পদৰ পৰা verse 6 to from verse 6, 6 পদৰ পৰা 6 পদৰ পৰা 10 পদলৈ, verse 6 to 10, Hebrews 12 অধ্যায় 6 পদৰ পৰা 10 পদলৈ। মই পঢ়ি দিছোঁ এই পদখিনি, চাই যাব আপোনালোকৰ বাইবেল। 6 পদৰ পৰা 10 পদলৈ। কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰাহ্য কৰা প্ৰতিজন পুত্ৰক কোবাই, ইয়াক তোমালোকে পাহৰিলা। তোমালোকে যি শাসন কৰিছা, সেই তোমালোকৰ শাসনৰ অৰ্থে ঈশ্বৰৰ পুত্ৰবিলাকৰ প্ৰতি তেনেকৈ তোমালোকৰ প্ৰতি ব্যৱহাৰ কৰিছে। কিয়নো পিতৃয়ে শাস্তি নিদিয়ে এনে কোন পুত্ৰ আছে? কিন্তু সকলোৱে যি শাসনৰ ভাগী হ'ল, তোমালোক যদি তাৰ ভাগী নোহোৱা, তেনে তোমালোক জাৰছে জহৰাইহে পুত্ৰ নোহোৱা। তাত বাজে আমাৰ মানসিক পিতৃসকলে শাসন কৰোঁতে আছিল, আৰু আমি তেওঁবিলাকক সমাদৰ কৰিছিলোঁ। পাছত তাতকৈ যিজনা আত্মাবিলাকৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন যাপন নকৰিমনে? তেওঁবিলাকে হ'লে যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ নিমিত্তে শাস্তি দিছিল, কিন্তু তেওঁ হ'লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে। যোৱা মানডে সোমবাৰে ধেমাজি বগীবিলৰ ওচৰত বাইবেল ছেমিনাৰত গৈছিলোঁ, আৰু প্ৰথমবাৰ এই বাইবেল ছেমিনাৰ আমি এই যিটো গাঁৱত চেকাই বুলি কোৱা কোলাজানৰ পৰা বগীবিল যোৱা ৰাস্তাত আমি আয়োজন কৰিছিলোঁ। আৰু যোৱা অক্টোবৰ মাহত যিটো আমি চেচুডিগিলি ছেমিনাৰ আয়োজন কৰিছিলোঁ, এই ছেমিনাৰত
সেই গাঁৱৰ পৰা কিছু লোক আহিছিলে আৰু তেওঁলোকে বুজি পাই পিনি এই বাইবেল সেমিনাৰ তেওঁলোকে আয়োজন কৰিবলৈ চেষ্টা কৰি আছিল, প্ৰাৰ্থনাৰ আছিল। অনেক বাধা বিঘিনিৰ মূৰত এই বাইবেল সেমিনাৰ চেকাইত আমি সফল হ'ব পাৰিলোঁ। আৰু যিজন ভাই বুজি পাইছিলে মনোজ, তেওঁ বুজি পোৱাৰ কাৰণে তেওঁৰ ফেমিলি, পৰিয়াল, আত্মীয় স্বজন আৰু তেওঁৰ গাঁৱৰ মানুহক আমাৰ বাইবেল সেমিনাৰ বাইক শুনাবৰ কাৰণে জোৰ কৰিছিলে। আৰু শেষত গৈ বাইবেল সেমিনাৰ বাইক তেওঁলোকে 3 দিন আমি ধুনীয়াকৈ প্ৰচাৰ কৰিলোঁ আৰু কেইবাটাও মানুহে ইতিমধ্যে চেলভেশ্যন, পৰিত্ৰাণৰ নিশ্চয়তা লাভ কৰিছে এই বাইবেল সেমিনাৰৰ যোগেদি। তেওঁলোকে নিশ্চিতভাৱে ক'ব পাৰিছে যে আমাক প্ৰভুৱে অনন্তকাল যিটো ক্ষমা কৰিলে, আৰু এনেকুৱা বাইবেল সেমিনাৰ আমি জীৱনত শুনা নাই, এনেকুৱা জীৱনত বাইকো আমি দেখা নাই। আমি কিমান বিভিন্ন কাৰ্যসূচীত অংশ লৈছোঁ, বিভিন্ন শিক্ষা শুনিছোঁ, কিন্তু এনেকুৱাকে ঈশ্বৰে যে আমাৰ বাক্য, এনেকুৱা ঈশ্বৰৰ জীৱন্ত বাক্য আৰু ঈশ্বৰে আমাক মৰম কৰিছে, এই কথা আমি জীৱনত আজিলৈকে শুনা নাছিলোঁ, দেখা নাছিলোঁ। যিকোনো আপোনালোকে প্ৰাৰ্থনা কৰিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ধেমাজিত ইতিমধ্যে আমাৰ 4টা চাৰ্চ, 3টা ইতিমধ্যে ৰানিং কণ্ডিশ্যনত আছে, চাৰ্চ 3টা আছে, আৰু আমি নতুন ফেলোশ্বিপ এই বছৰ আমি আৰম্ভ কৰিবৰ কাৰণে প্ৰাৰ্থনাত আছোঁ, যিবিলাক জেগাত আমি নতুনকৈ সেমিনাৰ আয়োজন কৰিছোঁ। ইতিমধ্যে কিছুমান নতুন জেগাত 2টা পৰিয়াল আছে, কিছুমানত 5টা ফেমিলি আছে। গতিকে এই ধৰণে আমি বিভিন্ন ধৰণে উদ্ধাৰ পোৱা, নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাকক আমি এতিয়া তাতে ফেলোশ্বিপ আৰম্ভ কৰিবলৈ আমি প্ৰাৰ্থনা কৰিব লাগিব। সেইটো আমাৰ কাৰণে প্ৰাৰ্থনাৰ অনুৰোধ। যি কি নহওক, তাৰপিছত আমাৰ বাইবেল সেমিনাৰ আমি সমাপ্ত কৰাৰ পিছত খুব সুন্দৰকৈ সমাপ্ত কৰিলোঁ। সেই জেগাত ফেমিলি ৱাইজত আমাৰ 5-6টা ফেমিলি ইতিমধ্যে অনন্ত চেলভেশ্যন, অনন্ত পৰিত্ৰাণ নিশ্চয়তা লাভ কৰিছে, ৰিপেণ্ট কৰিছে। তেওঁলোকে সঁচাই মন পালটন কৰিছে, যীশুৱে সম্পূৰ্ণ কৰা কামটো বিশ্বাস কৰিছে। তাৰপিছত আমি ধুনাগুৰি চাৰ্চত গৈছিলোঁ, তাতো খ্ৰীষ্টিয়ান লাইফ সেমিনাৰ আয়োজন কৰিছোঁ। তাতো ভাইসকলক বিশ্বাসত স্থিৰ থাকিবলৈ, বিশ্বাসত বলৱান কৰিবলৈ ঈশ্বৰৰ বাক্য কোৱা হৈছে আৰু সুন্দৰ ফেলোশ্বিপ তাতো কৰা হৈছে। যিকোনো ঈশ্বৰৰ আশীৰ্বাদত যোৱাকালি আহি পালোহি। যথেষ্ট বিজি প্ৰগ্ৰাম আছিলে। সোমবাৰ গৈ পাইছোঁ ৰাতি 8টা, আৰু মঙলবাৰৰ পৰা আমি প্ৰগ্ৰামত বিজি হ'লোঁ, আৰু শুকুৰবাৰ পিছবেলালৈ প্ৰগ্ৰামত বিজি আছোঁ। শনিবাৰ 5টা বজাত গাড়ীত যাত্ৰা কৰিছোঁ। দেহা থৰক বৰক হৈ গৈছে, গা বিষাই গৈ আছে, ডিঙি শুকাই গৈছে। গাড়ীত যিমান সময় বহিছোঁ লং জাৰ্ণি, তাৰপিছত গাড়ীৰ পৰা নামি ঘূৰিছোঁ, তাৰ বাহিৰত প্ৰগ্ৰামতেই বিজি আছিলোঁ। হয়তো অন্য কামত একোৱেই সময় নাপালোঁ। যি কি নহওক, আপোনালোকে প্ৰাৰ্থনা কৰাৰ কাৰণে ধন্যবাদ দিছোঁ। ঈশ্বৰৰ আশীৰ্বাদত এই মুহূৰ্তত আমি ঈশ্বৰৰ আগত উপস্থিত হ'ব পাৰিলোগৈ। ঈশ্বৰে আমাক এইখিনিলৈ চলাই আনিলেগৈ। ধন্যবাদ জনাইছোঁ। বিশেষভাৱে আজি আমি চাব বিচাৰিছোঁ খ্ৰীষ্টিয়ান হিচাপত ইব্ৰী 12 অধ্যায়, যিটো আমি পঢ়িলোঁ ইতিমধ্যে 6 পদৰ পৰা, ইব্ৰী চেপ্টাৰ 12 from 6 to 10। মই আকৌ এবাৰ 9 পদ আৰু 10 পদ পঢ়ি দিছোঁ, 9 আৰু 10 পদ, verse 9 and 10। তাত বাজে আমাৰ মানসিক পিতৃসকলে শাসন কৰোতা আছিল আৰু আমিও তেওঁবিলাকক সমাদৰ কৰিছিলোঁ। পাছে তাতকৈ যিজনা আত্মাবিলাকৰ পিতৃ, তেওঁ বকীভূত হৈ জীৱন যাপন নকৰিমনে? তেওঁবিলাকে হ'লে যেনেকৈ উচিত, যেনেকৈ দেখিছিল তেনেকৈ অলপ দিনৰ নিমিত্তে শাস্তি দিছিল, কিন্তু তেওঁ হ'লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, এই কাৰণে শাস্তি দিছিল। বাইবেলে কৈছে আমি আত্মিক পৰিত্ৰাণ গ্ৰহণ কৰাৰ পিছত, আত্মিক পৰিত্ৰাণ পোৱাৰ পিছত আমি বাঢ়িব লাগে, বৃদ্ধি হ'ব লাগে।
after we receive our spiritual salvation, Bible said we must grow. আমি বৃদ্ধি পাব লাগে. As we grow, we used to do like physically. আমি শাৰীৰিকভাৱে যত্ন পোৱাৰ পিছত তেনেকৈ বৃদ্ধি হওঁ. এটা বেবী এটা যত্ন পোৱাৰ পিছত বেবী ডাঙৰ দীঘল হৈ গৈ 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 বাঢ়ি যায়. আমি আত্মিকভাৱে spiritual salvation, after we receive the spiritual salvation, Bible said grow, বাঢ়ি যোৱা, normally and naturally. spiritual আত্মিকভাৱে আমি বাঢ়িব লাগিব. আমি আত্মিকভাৱে born again Christian হিচাপত আমি বাঢ়িব লাগিব. প্ৰথম পিতৰে 1:8 কৈছে, 1 Peter chapter 1:8 and 9 কৈছে, তেওঁক তোমালোকে দেখা নাই, নেদেখিও তেওঁক প্ৰেম কৰিছা আৰু অবৰ্ণনীয় আৰু উল্লাসযুক্ত আনন্দ কৰিছা, কিয়নো তোমালোকৰ বিশ্বাসৰহে জীৱাত্মাৰ পৰিত্ৰাণ পোৱা হৈছে. 1 Peter chapter 1:8 and 9 কৈছে, you receive the end of your faith, the salvation of your soul. আত্মাৰ পৰিত্ৰাণ পোৱাৰ পিছত আত্মিক জীৱনটো আৰম্ভ হয় আৰু আত্মিকভাৱে আমি বাঢ়িব লাগিব. স্পিৰিচুৱেল মেটাৰ, স্পিৰিচুৱেল বিষয়ত আমি গ্ৰ' আপ, বাঢ়িব লাগিব. এইকাৰণে কৈছে ধন সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা, বাইবেলে কৈছে. Do not incline or do not pay attention when money or materials things increase. Bible says, do not give attention all those things. এইবিলাক বিষয়ত আমাক বাঢ়িবলৈ বাইবেলে এইবিলাকৰ মন্দিৰ দিবলৈ কোৱা নাই. যিকিনো আমি born again হোৱাৰ পিছত, উদ্ধাৰ পোৱাৰ পিছত যদি আমি বাঢ়িব নোৱাৰো, বৃদ্ধি পাব নোৱাৰো, তেতিয়াহ'লে বাইবেলে কৈছে এইটো এটা ডাঙৰ সমস্যা হ'ব. If we cannot grow up normally, necessarily as a children of God, it will be big problem, it will be big pain. Bible কৈছে এইটো আমাৰ বাবে ডাঙৰ বিষ হ'ব, কষ্টকৰ বিষয় হ'ব যদি আমি বাঢ়িব নোৱাৰো, বৃদ্ধি পাব নোৱাৰো. আমি পিতৃ বুলি মাতো আমাৰ ঈশ্বৰক, আমাৰ ফাদাৰ. আমাৰ এই পৃথিৱীটো ফাদাৰ আছে, ফিজিকেল ফাদাৰ, ফিজিকেল শাৰীৰিক পিতৃ আছে. কিন্তু বাইবেলে কৈছে ইব্ৰী চেপ্টাৰ 12:9 কৈছে আত্মাবিলাকৰ পিতৃ, দ্য ফাদাৰ অফ স্পিৰিট. সেইকাৰণে মতি 6:9 যীশুৱে কৈছে, হে আমাৰ স্বৰ্গত থকা পিতৃ, অ আৱাৰ হেভেনলি ফাদাৰ, হালোড বি ইয়ৰ নেম. আমাৰ স্বৰ্গত থকা পিতৃ, আমাৰ আৱাৰ মিন্স আত্মাবিলাকৰ, আত্মাৰ পিতৃ বুলি কোৱা নাই. আত্মা মানে নতুন জন্ম পোৱাবিলাকৰ, পৰিত্ৰাণ পোৱাবিলাকৰ পিতৃ. আৰু ইফিচিয়া 2:2 কৈছে অবাধ্যতাৰ কাৰ্য সাধন কৰোঁতাবিলাকৰ আত্মাৰ দৰে আগেয়ে চলিছিলা. Before born again, we used to walk like the spirit which now working in the sons of disobedience. Ephesians chapter 2:2 said, অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য সাধন কৰোঁতা আত্মাৰ দৰে আগে আমি চলিছিলো. The spirit was different before born again, and after born again it is different. না, আমি নতুন জন্ম নোপোৱাৰ আগতে আমাৰ আত্মা বেলেগ আছিলে, নতুন জন্ম পোৱাৰ পিছত আমাৰ আত্মা বেলেগ হৈছে. এইকাৰণে আমাৰ এতিয়া দুটা ফাদাৰ আছে, ফিজিকেল ফাদাৰ, স্পিৰিচুৱেল ফাদাৰ. আমাৰ পিতৃ এই জগতৰ হয়তো কাৰোবাৰ পিতৃ নাথাকিব পাৰে, মা বাপাটো, কিন্তু আছিলতো এটা সময়. পিতৃ নোহোৱাকে, ফাদাৰ নোহোৱাকে পৃথিৱীতো কোনো নাহো আমি, নহয় জানো? চবৰে পিতৃ এটা আছে. কিন্তু এতিয়া আমাৰ যদি পিতৃ আছে আপোনাৰ ফিজিকেল ফাদাৰ, কিন্তু আপোনাৰ দুটা ফাদাৰ আছে এতিয়া. যদি পিতৃ আপোনাৰ ঢুকাইছেও, ফাদাৰ নাইও, একো নাই, কিন্তু স্পিৰিচুৱেল ফাদাৰৰ কথা বাইবেলে কৈছে, ফাদাৰ অফ স্পিৰিট. আমাৰ পিতৃ ঈশ্বৰ যদি স্পিৰিচুৱেল ফাদাৰ হয়, আমি স্পিৰিচুৱেল চিলড্ৰেন অফ গড হয়. আমাৰ পিতৃ ঈশ্বৰ যদি আত্মাবিলাকৰ পিতৃ হয়, তেতিয়াহ'লে আমি আত্মিক সন্তান হয়. We are the children of God spiritually. Physically not, physically আমি শাৰীৰিকভাৱে ঈশ্বৰৰ সন্তান হোৱা নাই, শাৰীৰিক ফালৰ পৰা চেম কণ্ডিশ্যনতে আছো. Spiritually we are now already become child of God. আমি ঈশ্বৰৰ সন্তান হৈছো. জন 1:12 কৈছে, যোহন 1:12 কৈছে, যিমান লোকে তেওঁৰ নামত বিশ্বাস কৰিলে, গ্ৰহণ কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে.
যোহনে একদাই 12 পদ কৈছে এই যে ঈশ্বৰৰ সন্তান বুলি ক'লে স্পিৰিচুৱেলি আধ্যাত্মিকভাৱে আমি ঈশ্বৰৰ সন্তান হৈছো এই কাৰণে আমি আধ্যাত্মিকভাৱে ঈশ্বৰৰ সন্তান ৰূপে বাঢ়ি যাব লাগিব বৃদ্ধি পাব লাগিব আমি গ্ৰ' আপ হ'ব লাগিব আৰু যদি আত্মিকভাৱে আমি বাঢ়ি নাযাওঁ চেঞ্জ নহওঁ পৰিৱৰ্তন নহওঁ তেতিয়াহ'লে big chastisement will come from God ঈশ্বৰৰ পৰা ডাঙৰ কোব আহিব শাস্তি আহিব ঈশ্বৰে যাক প্ৰেম কৰে তাক কোবাম বুলি কৈছে পিটন দিম বুলি কৈছে যদি পৰিৱৰ্তন নহয় চেঞ্জ নহয় সব বস্তু জীৱিত বস্তুৰে পৰিৱৰ্তন হয় দুবৰি বন গ্ৰাছ লিভছ গছৰ পাত any those who have life they usually changing and it's change so born again Christian নতুন জন্মপোৱা Christian must be changed gradually বদলি হোৱাটো দৰকাৰ ক্ৰমান্বয়ে সলনি হোৱাটো দৰকাৰ আমি সলনি হ'ব লাগিব যীশুখ্ৰীষ্ট জন্ম পোৱাৰ পিছতো যীশুখ্ৰীষ্ট গ্ৰেজুৱেলি ক্ৰমান্বয়ে বাঢ়ি গৈছিল Jesus Christ also grow spiritually he grew up so in wisdom in knowledge তেওঁ এই ধৰণে ঈশ্বৰৰ জ্ঞান আৰু অনুগ্ৰহ প্ৰভু যীশুখ্ৰীষ্ট বাঢ়ি গৈছিল strong in spirit বাইবেলে কৈছে আত্মাত ভৰপূৰ হৈ তেওঁ বাঢ়ি গৈছিল দ্বিতীয় পিতৰ 3:18 কৈছে প্ৰভু যীশুখ্ৰীষ্ট আৰু তেওঁৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি যোৱা grow in the grace and knowledge of our Lord Jesus Christ it is a ডাঙৰ problem how to grow কেনেকৈ বাঢ়ে growing process is always painful হয় না বাঢ়ি যোৱাটো এটা পেইনফুল প্ৰক্ৰিয়া হয় এটা বেবী জন্ম দিলে এটা বেবী ফিজিকেলি শাৰীৰিক ফালৰ পৰা তাত কেঁচুৱা কাৰোবাৰ যদি জন্ম পাইছে আমাৰ মাজত যাৰ কেঁচুৱা আছে তেওঁলোকে বাচ্চাটোক ডাঙৰ দীঘল কৰিবলৈ যাওঁতে এটা লম্বা কষ্টকৰ প্ৰক্ৰিয়া হয় বিৰাট কষ্ট হয় জন্ম দিয়াৰ পিছত বাচ্চাটো ডাঙৰ অফক'ৰ্চ জন্ম দিয়াটো এটা বিষায় কষ্ট হয় কিন্তু তাতকৈ কষ্ট হয় বেবীটো ডাঙৰ কৰাটো বেবী এটা লগত ৰাখিব লাগিব মানুহ এটা থাকিব লাগিব পেচাব পায়খানা বিচনাতে ডাইপাৰ চেঞ্জ কৰিব লাগিব কিবা কৰিব লাগিব খানা পিনা দিব লাগিব কেয়াৰ কৰিব লাগিব বহুত কষ্টকৰ প্ৰক্ৰিয়া বেবীটো ডাঙৰ কৰাটো শাৰীৰিক ফালৰ পৰা এইকাৰণে গালাতিয়া 4:8 পৌলে কৈছে যেতিয়ালৈকে খ্ৰীষ্টৰ আকাৰ তোমালোকত উৎপন্ন নহয় তেতিয়ালৈকে মই এটা প্ৰসৱ বেদনাত ভুগি আছো কৈছে তাৰমানে যিবিলাক নতুন জন্মৰ খ্ৰীষ্টিয়ান if you are born in Christian until the form of Christ in you the Christ is formed in you I will go through another labor of pain Paul said in Galatians chapter 4 verse 19 this means God's heart is so অন্তৰে কৈছে if we are not growing up if we are not changed God has burden pain ঈশ্বৰৰ অন্তৰটো বিষ হৈ থাকে বুজা হৈ থাকে আমি যদি খ্ৰীষ্টিয়ানে যদি নতুন জন্মৰ খ্ৰীষ্টিয়ানে যদি বদলি নহওঁ ট্ৰেন্সফৰ্ম নহওঁ সলনি নহওঁ so it is always painful to growing বৃদ্ধি পোৱাটো growing even crops and ধান খেতি বাতি শাক পাচলিবিলাক বাঢ়িবলৈও এটা চব্জি হিচাপে আপুনি যিকোনো বাৰী চব্জি পেলাইছে সেইটো বাঢ়ি যায় কিন্তু কেনেকৈ বাঢ়ে তাত বৰষুণ বহুত জোৰছে পৰিলে পানীত চেপেটা খাই যায় মৰু অৱস্থা হৈ যায় শাক পাচলিবিলাক বা ধান খেতি বাতিবিলাক বৰষুণ ধুমুহা বতাহত লেপেট খাই যায় কষ্ট পায় তাতেহে বৰষুণ যাক দিলেহে বাঢ়ে কিন্তু বৰষুণ যাক দিওঁতে আকৌ বহুত কষ্ট পায় বেহৰ গুটি বা ধানৰ গুটি বা যিকোনো ধনিয়া পেলাওঁতে আপুনি যিটো কোমল পাতত তাত যদি বৰষুণ পানী পেলাই দিয়ে ই বহুত মৰা জীয়া অৱস্থালৈ বিষ অনুভৱ কৰে কিন্তু সেইটোৱে বাঢ়িব পাৰে ঠিক তেনেকুৱা আমি যদি বাঢ়িব বিচাৰোঁ খ্ৰীষ্টিয়ান জীৱনত আমাৰ জীৱনতো আমি এনেকুৱা অনুভৱ কৰোঁ এইকাৰণে আমি কেনেকৈ বাঢ়িম বাইবেলে কৈছে 2 পিতৰত কৈছে আমি চাওঁ 2 পিতৰ 3:8 কৈছে বাঢ়ি যোৱা কৈছে 2 পিতৰ 3:8 2 পিতৰ চেপ্টাৰ 3
দ্বিতীয় পিতৰ 3 অধ্যায় 18 পদ 3:18 3:18 পদ 3 অধ্যায় 18 পদ 2 Peter chapter 3 verse 18 3 অধ্যায় 18 পদ আৰু আমি একেলগে পঢ়িছো 3 অধ্যায় 18 পদ আৰু আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা এতিয়া আৰু অনন্তকাললৈকে তেওঁৰ মহিমা হওক আমেন আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহত বাঢ়ি বাঢ়ি যোৱা যীশুখ্ৰীষ্ট জন্ম পোৱাৰ পিছতো এটা বেবী হিচাপত ফিজিকেলি তেওঁ বাঢ়িছিলে শাৰীৰিক ফালৰ পৰাও তেওঁ বেবী হৈ থকা নাছিল আমি বৰ্ড ইন খ্ৰীষ্টমাছ যীশুৱে জন্ম হৈছে বুলি মানুহে স্মৰণ কৰে কিন্তু যীশু বৰ্ণ এগেইন বৰদিনত জন্ম হোৱা নাই অৱশ্যে তেওঁ জন্ম হৈছে এটা দিনত তেওঁ জন্ম হৈছে কোনোবা দিনাখন কিন্তু তেওঁ জন্ম হৈ বাঢ়ি বাঢ়ি ডাঙৰ হৈ গৈছিলে ডাঙৰ ডেকা হৈ গ'ল কিন্তু অকল ফিজিকেলি তেওঁ ডাঙৰ হৈছিল নে শাৰীৰিক ফালৰ পৰা তেওঁ বাঢ়িছিল নে তেওঁ আত্মিক ফালৰ পৰা বাঢ়িছিল মেণ্টেলি উইজডম নলেজ জ্ঞান বা নলেজ অফ গড ঈশ্বৰৰ জ্ঞান অনুগ্ৰহ বিদ্যাত তেওঁ বাঢ়ি বাঢ়ি গৈছিল বাইবেলে কৈছে লুক চেপ্টাৰ 2 কৈছে প্ৰভু যীশু বৃদ্ধি পাইছিল বাঢ়ি বাঢ়ি গৈছিল ঈশ্বৰৰ অনুগ্ৰহ আৰু জ্ঞানত উইজডম এণ্ড নেচাৰ চ' Jesus also grew up after his born filled with the wisdom and knowledge and grace of God ঈশ্বৰৰ অনুগ্ৰহ জ্ঞানত তেওঁ বাঢ়ি বাঢ়ি ভৰপূৰ হৈ বাঢ়ি বাঢ়ি গৈছে Jesus Christ যীশুখ্ৰীষ্ট আমিও তেনেকে ঈশ্বৰৰ অনুগ্ৰহ আৰু জ্ঞানত ভৰপূৰ বাঢ়ি বাঢ়ি গ্ৰেছ আপন গ্ৰেছ অনুগ্ৰহ উপৰি অনুগ্ৰহ দয়াৰ উপৰি দয়া মৰমৰ উপৰি মৰম ক্ষমাৰ উপৰি ক্ষমা ঈশ্বৰৰ অনুগ্ৰহ জ্ঞানত বাঢ়ি বাঢ়ি যাব লাগে এইকাৰণে ধন সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা বাইবেলে কৈছে অন্য বিষয়ত মন নিদিবা অৱশ্যে আপোনাৰ টকা পইচা বাঢ়িছে আপুনি কিবা বেপাৰ কৰিছে উন্নতি হৈছে ঘৰ বনাইছে গাড়ী মটৰ কিনিছে সেইটো বিষয়টো থাকক কিন্তু আত্মিক জীৱনটো সেইটো নহয় খ্ৰীষ্টিয়ান জীৱনটো সেইটো নহয় খ্ৰীষ্টিয়ান জীৱনটো তাতকৈ বহুত ওপৰত সেইকাৰণে সেইবিলাকৰ পৰা আঁতৰি আত্মিকভাৱে ঈশ্বৰৰ অনুগ্ৰহ আৰু জ্ঞানত মৰমত বাঢ়ি যোৱাটো আধ্যাত্মিক জীৱনটো স্পিৰিচুৱেল লাইফ এইটো খ্ৰীষ্টিয়ান লাইফ এইটোৱে খ্ৰীষ্টিয়ান জীৱন আমাৰ পিতৃ আত্মা হয় আমিও আত্মিক সন্তান হয় আমাৰ পিতৃ ঈশ্বৰ আত্মা হয় ফাদাৰ অফ স্পিৰিট so we are the spiritual children of God if our God is spirit আমাৰ আত্মা আমাৰ পিতৃ যদি আমাৰ ঈশ্বৰ যদি আত্মা হয় আমি তেওঁৰ সন্তান যদি হয় আমি আত্মিক সন্তানে হৈছো ফিজিকেলি হোৱা নাই শাৰীৰিক ফালৰ পৰা আমি হোৱা নাই আত্মিক ফালৰ পৰা হৈছো সেইকাৰণে আমি আত্মিক ফালৰ পৰা বাঢ়ি বাঢ়ি যাব লাগিব আত্মিক ফালৰ পৰা উন্নতি হ'ব লাগিব আমি পৰিৱৰ্তন হ'ব লাগিব চেঞ্জ হ'ব লাগিব এইকাৰণে আমি কেনে কম আনকি ইপিচিয়াছ চেপ্টাৰ 4 ভাৰ্চ 15 কৈছে ইপিচিয়াছ 4:15 grow up in all things in unto him in all things সকলো বিষয়তে বাঢ়ি বাঢ়ি যোৱা ইপিচিয়াছ 4:15 কৈছে সকলো বিষয়তে বাঢ়ি যোৱা কৈছে ইপিচিয়াছ 4:15 সব বিষয়তে বাঢ়ি বাঢ়ি যোৱা কেনেকে বাঢ়িব এতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ মই বাঢ়িব বিচাৰিছো কেনেকে বাঢ়িম সেইটো এটা ডাঙৰ আমাৰ কাৰণে সমস্যা হাউ টু গ্ৰ' আপ কেনেকে আমি বাঢ়িম সলনি হ'ম ইপিচিয়াছ 4:15 পদ ইপিচিয়াছ 4:15 পদ বাইবেল কৈছে গ্ৰ' আপ বৃদ্ধি পোৱা কৈছে বাঢ়ি যোৱা অল থিংছ সকলো বিষয়তে গতিকে 4:15 পদ কৈছে কিন্তু প্ৰেমত সত্যালম্বী হৈ যি খ্ৰীষ্ট মূল স্বৰূপ তেওঁৰ উদ্দেশ্যে সকলো বিষয়তে বৃদ্ধি পাওঁ গতিকে প্ৰভু যীশুখ্ৰীষ্টৰ যি আমাৰ হেড আমাৰ শৰীৰৰ প্ৰভু যীশুখ্ৰীষ্ট তেওঁৰ উদ্দেশ্যে সকলো বিষয়তে বাঢ়ি বাঢ়ি যাওঁ কেনেকৈ বাঢ়িব হাউ টু গ্ৰ' ইন দ্য গ্ৰেছ এণ্ড নলেজ অফ আৱাৰ লৰ্ড জিজাছ ক্ৰাইষ্ট কিছুমানে ভাবে মই যীশুৰ দৰে হ'ব লাগিব বাইবেলে কৈছে
মোৰ চুলিটো যিচুৰ দৰে বনাব লাগিব, চুলি, হেয়াৰ কাটিং, হেয়াৰ ষ্টাইল, মুস্তাক, দাড়ি। কিছুমানে ৰাছিয়ান যিচু চৰকাৰে এৰেষ্ট কৰিছে, একজেক্ট হাইলাক যিচুৰ দৰে হয় চুলি। অৱশ্যে আমি পিকচাৰতে যিচুৰ পিকচাৰ দেখিছোঁ, একজেক্ট যিচু আমি নাজানো। 2000 বছৰ আগত অহা যিচুৰ চেহেৰা কেনেকুৱা আছিল আমি নাজানো, কিন্তু আমি যিটো পিকচাৰ দোকানত বিক্ৰী কৰে সেইমতে দাড়ি অলপ লগোৱা দেখা পাওঁ আৰু চুলিটো অলপ লাম্বা দেখা পাওঁ। কিন্তু আইজায়া 53:1 কৈছে যিচুৱে তেওঁৰ এক পদত তেওঁৰ ৰূপ কি শোভা নাই, he have no beautiness in his face, Jesus Christ, যিচুৰ কোনো সৌন্দৰ্য নাই। কিন্তু আমি বিজনেছমেন বিলাকে ধুনীয়াকে স্মাইলিং ফেচত পিকচাৰটো বিক্ৰী কৰে দোকানত, হয় নে নহয়? কিন্তু বাইবেলৰ মতে জিজাছ ক্ৰাইষ্টৰ চেহেৰাটো চুলি দাড়ি বহুত ওখ চাপৰ সেইটো নহয়। কেনেকুৱা আছে জিজাছ ক্ৰাইষ্টৰ চেহেৰা? আমি যিচুৰ দৰে হ'ব বিচাৰিছো। যিচু কেনেকুৱা, যিচুৰ চেহেৰাটো কেনেকুৱা, হাউ লুকছ লাইক হি, আমি কেনেকুৱা তেওঁক দেখাম, আমি তেওঁৰ দৰে হ'ম কেনেকৈ, তেওঁ কেনেকুৱা যদি নাজানো। আমাৰ যিচু কেনেকুৱা হয় আমি চাওঁ বাইবেলৰ পৰা 2 Corinthians 3 হাউ ইজ আৱাৰ লৰ্ড জিজাছ ক্ৰাইষ্ট, আমাৰ প্ৰভু যীশু কেনেকুৱা হয়, হাউ ইজ হিজ ইমেজ, তেওঁৰ চেহেৰাটো কেনেকুৱা, তেওঁৰ হাদিছ ৰূপটো কেনেকুৱা। 2 Corinthians 3 তেতিয়াহ'লে আমি তেওঁৰ দৰে হোৱাটো কি বুজাইছে? বাইবেলে কৈছে তেওঁৰ দৰে বাঢ়ি যোৱা হ'বলৈ হৈ যোৱা বুলি কৈছে। তেনেহ'লে আমি তেওঁৰ দৰে চুলি দাড়ি বনাম নেকি? তেওঁৰ দৰে আমি চবেই হ'ম নেকি? অৱশ্যে বাইবেলৰ মতে আমি উত্তৰ বিচাৰিলে এইটোৰ পৰা উল্টাটো আমি পাম। 2 Corinthians 3 2 Corinthians 3 17 পদ, verse 17 পদ, প্ৰভুৱে আত্মা আৰু যত প্ৰভুৰ আত্মা তাতে স্বাধীনতাও। প্ৰভুৱে আত্মা, the Lord is spirit। প্ৰভুত বাঢ়ি যোৱা বুলি ক'লে আপুনি প্ৰভুৰ দৰে চুলিত বনাই লোৱা, দাড়ি বনাই লোৱা, সেইটো বুজাইছে নেকি? আত্মাত বৃদ্ধি হোৱা, স্পিৰিচুৱেল, আত্মিকভাৱে বাঢ়ি যোৱা, শক্তিবান হোৱা, বলৱান হোৱা, আত্মিক জ্ঞান, এইটো আত্মাৰ কথা নহয়নে? গতিকে হয়তো কিছুমানে ভাবিছে মই প্ৰভু যীশুৰ দৰে কেনেকা হ'ম, প্ৰভু যীশুৰ দৰে ময়ো হ'ব বিচাৰিছো। How to become like Jesus Christ? That means you have to grow up in spiritual matter. আত্মিকভাৱে আপুনি বাঢ়িব লাগিব, not others, অন্য বিষয়ত নহয়। অন্য বিষয়বিলাকত ইয়াত কোৱা নাই। How to grow up in spiritually, that's also very important. আমি আত্মিকভাৱে কেনেকৈ বাঢ়ি যাম? How to grow up spiritually? If you have the life of God, then you have to change gradually. Any living things, it change gradually. আপোনাৰ যদি ঈশ্বৰৰ জীৱন আছে আপুনি বদলি হ'ব লাগিব, চেঞ্জ হ'ব লাগিব ক্ৰমান্বয়ে। যিকোনো জীৱিত বস্তুৱে চেঞ্জ হয়, পৰিৱৰ্তন হয়। যদি আপুনি জিন্দা মানুহ হয়, জীয়া আত্মা হয়, বাইবেলে কৈছে জীয়া মানুহটো সলনি হয়, বদলি হয়। সেইকাৰণে আমি জোহন বাপ্তাইজকে কোৱা কথালৈ মনত পৰে। জোহন 3 জোহন বাপ্তাইজকে কি কৈছিলে? I must decrease, he must increase. মই কমি যাব লাগে, তেওঁ বাঢ়ি যাব লাগে। জোহন 3 কৈছে he must increase, বাঢ়িব লাগে, মই কমিব লাগে। ফৰ্মুলা, গ্ৰয়িং ফৰ্মুলা। সেইকাৰণে মই কমি গলে তেওঁ বাঢ়িব। আত্মিকভাৱে আমি ঈশ্বৰৰ সন্তান ৰূপে কেনেকৈ বাঢ়ি যাম? সেইকাৰণে পৌলে কৈছে I die daily, মই দিনে মৰো, I die.
my thought, my planning, মোৰ আচনি, মোৰ ভাল পোৱা, মোৰ planning, মোৰ আচনি, মোৰ পছন্দ অপছন্দ, মইটো ডেইলি মই মাৰি পেলাম যাতে প্ৰভু যীশু অকল মোৰ তাত জীয়াই থাকে, so that Jesus can only live in me. So I die. I beat myself বুলি কৈছে তেওঁ। আনজে প্ৰথম কৰিন্থিয়াছ 7 chapter 7 1 Corinthians 9:27 কৈছে I beat myself, I discipline myself, মই নিজক কোবাও, নিজক ঠিক কৰোঁ যাতে মই নিজক খতম কৰিব পাৰোঁ, কমাব পাৰোঁ, আৰু যাতে অকল যীশু মোৰ তাত জীয়াই থাকে। Then only Jesus can live in me. So I have to kill, I have to die myself. That's the way এইটো আমি বাঢ়িব পাৰোঁ as a spiritual child of God, আত্মিক ঈশ্বৰৰ সন্তান ৰূপে। John chapter 3 আমি চাম, John 3 অধ্যায়। John Baptist said in this way, that he must increase, I must decrease. That is the way of growing, the formula of growing. John chapter 3 verse 30 3:30 পদ, John 3:30 পদ। John 3:30 পদ, John chapter 3 verse 30। John 3:30 পদ ইয়াতে কৈছে 30 পদত, তেওঁ বাঢ়ি বাঢ়ি যাব লাগে কিন্তু মই সৰু সৰু হৈ যাব লাগে। মই সৰু সৰু, মই my thought, my planning, my desire, my wish, মোৰ আচনিটো, মোৰ ভাল পোৱাটো, মোৰ বুলি কোৱাটো সৰু 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 মানে কমাই কমাই যাব লাগে। মোৰটো কমি কমি যাব লাগে, তেতিয়া তেওঁৰ প্ৰভু যীশুৰ ইচ্ছাটো মই বেছি কৰিব পাৰিম। প্ৰভু যীশুৰ ভাল পোৱা কামবিলাক মই বেছি কৰিব পাৰিম যদি মইটো ডিক্ৰিজ কৰিব পাৰোঁ। মোৰটো ভাল পোৱাখিনি, প্লেনিংটো, মোৰ আচনি ভাল পোৱা প্লেনিং যি কি মাই অপিনিয়ন, মাই প্লেনিং, মাই আইডিয়া, মাই ডিজায়াৰ, মোৰ ইচ্ছাবিলাক পৌলে কৈছে আই কিল ডেইলি, মই ডেইলি মৰোঁ। দেন যীশু অকল যীশু, তেতিয়া যীশু মোৰ জীৱনত থাকিব, যীশু জীৱনত মোৰ বাঢ়ি যাব, অনলি তেওঁৰ ইচ্ছাটো তেতিয়া বেছি মই কৰিব পাৰিম। সেইকাৰণে আমি বাঢ়িব লাগিব। বাঢ়িবলৈ হ'লে আমি কিছুমান, যেনেকে ফিজিকেলি বাঢ়িবলৈ হ'লে আমি কিছুমান কেয়াৰ কৰোঁ। ফিজিকেলি আমি নিজৰ বডি, নিজৰ শৰীৰটো আমি কেয়াৰ কৰোঁ, খোৱা বোৱাৰ প্ৰতি যত্ন লওঁ, হয় নহয়? অন্ততঃ আমি বেমাৰী নহ'বৰ কাৰণে শাৰীৰিক ফালৰ পৰা অলপতো নিজকে সাৱধান লওঁ, নিজকে আমি কেয়াৰ কৰোঁ। আৰু এতিয়া কৰোণা ভাইৰাছ হ'ব বুলি আমি অন্ততঃ মাস্কটো পিন্ধিব বিচাৰোঁ, চেনিটাইজ কৰিব বিচাৰোঁ, হাতটো ধুব বিচাৰোঁ, অলপ যিবিলাক জ্ঞান থকা মানুহবিলাকে, নহয় জানো? যাতে আপোনাৰ শৰীৰটো ৰোগীয়া হৈ নাযায়, আপুনি বেমাৰী হৈ নাযায়। আপুনি আলু মাংস খাব বিচাৰে, মাছ খাব বিচাৰে, পানী টাইমত খায়, আপুনি চাহ পানী খায়, কিবা কিবি খায়, কিয়? যাতে আপোনাৰ বডিটো ঠিকেই থাকে, এই শৰীৰটো কাম কৰি খাব পাৰে আপুনি, নহ'লে কাম কৰি খাব নোৱাৰিব আপুনি। If you are very weak physically, you cannot go and walk. So if you want to live, if you want to survive, you physically have to be take care also. শৰীৰটো যত্ন ল'ব লাগিব, নহয় জানো? নহ'লে আপুনি ৰোগীয়া বেমাৰী হ'লে কালিৰ পৰা কেনেকৈ কাম কৰিব? আপোনাক কোনে কামত লগাব? বেমাৰী মানুহটো নলগায়। সেইকাৰণে আমি ফিজিকেলিও কেয়াৰ কৰোঁ। বাইবেলে কৈছে ঠিক তেনেকৈ স্পিৰিচুৱেল মেটাৰটো তেনেকুৱা হয়। আত্মিক ফালৰ পৰা আমি কেয়াৰ কৰাটো দৰকাৰ, আমাৰ আত্মিক জীৱনটো যত্ন লোৱাটো দৰকাৰ। আৰু যদি আপুনি যদি কেয়াৰলেছকে খানা খায়, কেয়াৰলেছ মানে যি টি খাই থাকে, যি টি পেটত ভৰাই থাকে, আৰু আপুনি কয় মোক ধুনীয়া স্বাস্থ্য দিয়ক ঈশ্বৰ, এইটো কেনেকৈ হ'ব? যদি আপুনি স্বাস্থ্যৱান হ'ব বিচাৰে বা আপোনাৰ স্বাস্থ্যটো যদি কাম কৰি ৰাখিব বিচাৰে, আপুনি খোৱা বোৱাৰ প্ৰতি
কেয়াৰ কৰিব লাগিব যি টি বস্তু খোৱাত তো আপুনি ডায়েবেটিছ হ'ব মন নাই সুগাৰ হ'ব মন নাই আপুনি মিঠা খোৱাটো আপুনি বেলেঞ্চ 40-45 বছৰ বয়সত মিঠা কম খাব লাগিব কিছুমান বস্তু আপুনি মেইনটেইন কৰিব জানিব লাগিব ৰুটিন খোৱা বোৱা ডায়েট কৰিব লাগিব ডায়েটিং কৰিব লাগিব ঠিক তেনেকৈ স্পিৰিচুৱেলিও আত্মিকভাৱে আপুনি যদি হেলদি খ্ৰীষ্টিয়ান হ'ব বিচাৰে প্ৰভু যীশুৰ দৰে হ'ব বিচাৰে বা প্ৰভু যীশুৰ ইচ্ছাবিলাক বেছি পালন কৰিব বিচাৰে তেতিয়াহ'লে স্পিৰিচুৱেলিও আমি টেক কেয়াৰ কৰিব লাগিব যত্ন ল'ব লাগিব এইটোৱে বাইবেলত কৈছে তিমথিয়ত কৈছে ফাৰ্ষ্ট তিমথিয় প্ৰথম তিমথিয়ত আমি চাওঁ 4 অধ্যায় প্ৰথম তিমথিয় 4 অধ্যায়ত কৈছে ফিজিক্যাল এক্সাৰসাইজ এণ্ড গডলিনেছ প্ৰথম তিমথিয় 4 অধ্যায় আমি কেনেকৈ এটা নৰ্মেল আৰু স্বাভাৱিক জীৱন যাপন কৰিব পাৰিম ঈশ্বৰৰ সন্তান ৰূপে এইটো আমাৰ যত্নৰ দৰকাৰ আছে প্ৰথম তিমথিয় 4 অধ্যায় ফাৰ্ষ্ট তিমথিয় চেপ্টাৰ 4 ভাৰ্ছ 8 4 অধ্যায় 8 পদ ইয়াত কৈছে কিয়নো শাৰীৰিক নিপুণতাৰ অভ্যাস অলপ বিষয়ৰ লাভজনক কিন্তু ভক্তি সকলো বিষয়তে লাভজনক কাৰণ সেয়ে বৰ্তমান আৰু ভৱিষ্যত বিষয়ৰো প্ৰতিজ্ঞাযুক্ত শাৰীৰিক নিপুণতাৰ অভ্যাস ফিজিক্যাল এক্সাৰসাইজ মানে আপুনি কেয়াৰ কৰা বডিত কেয়াৰ হ'ব না আপোনাৰ শৰীৰটো আপুনি কেয়াৰ কৰেনে নে আপুনি যি টি বস্তু খাই থাকে যি টি খাই আপুনি ডায়েৰিয়া হ'ব পেট চলিব আপুনি যি টি মুখৰ আগত যিটো দেখা পায় সেইটোৱে যদি আপুনি ভৰাই গৈ থাকে পেটত আপোনাৰ কি হৈ থাকিব বডি তেতিয়া আপুনি সেইটো কাৰণে আপুনি কেয়াৰফুল হয় না কেয়াৰফুল হ'ব লাগিব খোৱা বোৱাটো যাতে আপোনাৰ বেমাৰ নহয় ৰোগীয়া নহয় দুৰ্বল নহয় আপুনি সিৰিয়াছ হৈ নাযায় সেইটো কাৰণে আমি কেতিয়াবা আমি মেডিকেল চেকআপো কৰোঁ আমি ব্লাড টেষ্ট কৰোঁ বিভিন্ন টেষ্ট কৰোঁ সুগাৰ লেভেল চেক কৰোঁ বিপি লেভেল চেক কৰোঁ আমি বিভিন্ন ধৰণৰ সিস্টেম এলএফটি কৰোঁ লিভাৰ ফাংচন টেষ্ট কৰোঁ কিডনি আমি ফাংচন টেষ্ট কৰোঁ কিয় যাতে আমি ঠিক আছে নাই গম পাই আমি জীয়াই থাকিব পাৰোঁ যদি বস্তুবিলাক ঠিক নাথাকে আপুনি মেডিচিন খাই আপুনি বিভিন্ন ডক্টৰৰ পৰামৰ্শ মতে আপুনি ঠিক ঠাক কৰিব লাগিব নহ'লে আপুনি বেমাৰী হৈ সোনকালে মৰিব নহয় জানো গতিকে আপুনি মই এইটো কৰোঁ আৰু খোৱা বোৱাটো ডায়েটিঙৰ কথা কয় ডক্টৰে কয় এইটো নাখাবি এইটো খাবি কিছুমান বাছি খাবি অকল মেডিচিন খালে নহ'ব আপুনি বাছিও খাব লাগিব অন্ততঃ এই 70-80 বছৰ বডিটো ৰাখিবলৈও এইটো কৰিব লাগিব কেয়াৰ কৰিবই লাগিব নহ'লে আপুনি যদি কয় দিও দেখা যাব এটাতো কিমান কেঞ্চাৰ বাঢ়িছে মানুহৰ কেঞ্চাৰ কিয় হৈছে খোৱা বোৱাৰ প্ৰতি কোনো মানুহৰ নিয়ম নীতি নাই এতিয়া মানুহ ডিসিপ্লিন নাই খোৱা বোৱা বিশেষভাৱে কেঞ্চাৰ বহুতৰ কাৰণে সেইটো এটা ব্যাধি হৈ পৰিছে ঠিক তেনেকা আত্মিক পালৰ পৰা আপুনি মই ডিসিপ্লিন যদি কৰিব নোৱাৰো আত্মিক পালৰ পৰা আমি যদি এটা ডিসিপ্লিন লাইফ কৰিব নোৱাৰো আমি প্ৰভু যীশুৰ দৰে কেনেকৈ আমি চলিম জীৱনটো এখানে পৌলে কৈছে আই ডিসিপ্লিন মাইসেলফ আই বিট মাইসেলফ ডেইলি মই নিজকে নিজে অনুশাসনত ৰাখো মই নিজক ডেইলি পিটু মাৰো যাতে মই নিজক কমাই পিনি প্ৰভু যীশুক বঢ়াব পাৰো এইটো হৈছে আত্মিক জীৱনটো বাঢ়ি যোৱা প্ৰক্ৰিয়া এখানে আত্মিকভাৱে এক্সাৰসাইজ কৰাটো দৰকাৰ ফিজিক্যালি আপুনি এক্সাৰসাইজ কৰে বা যত্ন লয় শৰীৰটো খোৱা বোৱা আপুনি বিভিন্ন মানিমুনি আপুনি খায় কল খায় কিবা খায় আপুনি শৰীৰৰ প্ৰতি যত্ন লয় ঠিক তেনেকৈ আত্মাৰ প্ৰতিও যত্নৰ দৰকাৰ আছে same way we have to take care our spirit also as we are taking care our physical body we must take care our spiritual body too spiritual life also আত্মিক জীৱনটো আমি আত্মিক জীৱনটো তেতিয়া হলে যাতে আমি আত্মিকভাৱে যেনেকৈ ফিজিক্যালি স্বাস্থ্যকৰ হাইজেনিক কৰি আমি ৰাখিব বিচাৰো সাফ সাফাই কৰো ৰুমটো সাফা কৰো হাত ধুম কাপোৰ ধুম আত্মিক পালৰ পৰা আমি স্বাস্থ্যকৰ এটা আত্মিক জীৱন এটা কৰাটো দৰকাৰ আত্মিক পালৰ পৰা যাতে হেলদি হয় আত্মিক পালৰ পৰা মোৰ জীৱনটো সেইকাৰণে আত্মিক জীৱনটো উন্নতি কৰিবলৈ হলে যেনেকৈ ভাল খানা দৰকাৰ আত্মাৰো খানা খোৱাটো দৰকাৰ আত্মিক ফুড স্পিৰিচুৱেল ফুড আমাক দৰকাৰ আছে প্ৰথম পিটৰ
2 অধ্যায়ত কৈছে স্পিৰিচুৱেল ফুড, আত্মিক আহাৰৰ কথা কৈছে। প্ৰথম পিতৰ 2 অধ্যায়, 1 Peter chapter 2, স্পিৰিচুৱেল ফুড। আমি ডেইলি খাব লাগিব, তেনেকৈ ডেইলি খানা খাওঁ। আজি আমাৰ কিচেনতো খানা আছে, ভাল খানা আছে শৰীৰৰ কাৰণে আৰু আত্মাৰ কাৰণে আমি খানা তৈয়াৰ কৰাটো দৰকাৰ বা আমি গ্ৰহণ কৰাটো ৰেগুলাৰ গ্ৰহণ কৰাটো দৰকাৰ। 1 Peter chapter 2, 1 Peter chapter 2 verse 2 and 3। এতেকে প্ৰভু যে অনুগ্ৰহ হ'ল তাৰ 2-3 পদ, প্ৰভু যে অনুগ্ৰহ হ'ল তাৰ যদি তোমালোকে আশ্বাস পোৱা, তেন্তে সকলো হিংসা, সকলো ছল, কপট আৰু সকলো পৰচৰ্চা দূৰ কৰি নতুনকৈ যত্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা, যাতে তাৰ দ্বাৰাই পৰিত্ৰাণতে বৃদ্ধি পোৱা। মিহলি নোহোৱা আত্মিক গাখীৰ, পিয়ৰ মিল্ক, পিয়ৰ মিল্ক। আমি ফিজিকেল মিল্কো খাওঁ, গাখীৰ খাই না আপোনালোকে ঘৰত? যদি লোকেল গাখীৰ গৰু পায় তেতিয়া বহুতেই ভাল, বেছি এই জাৰ্চি গৰুবিলাকতকৈ লোকেলটো বেছি ভাল বোলে। ইয়াতে অলপ পিয়ৰটো নাপায়, তেওঁলোকে মেডিচিন দিব বা কিবা কিবি কৰিব, বহুতেই তেনেকৈ কৰি চলে আছে, বৰ্তমান জোৰাবও নোৱাৰে তেনেকৈ নকৰিলে। কিন্তু যিকিনো বাইবলে কৈছে পিয়ৰ মিল্কৰ কথা কৈছে। আমি পৃথিৱীত ধুনীয়াখন ভেজাল বস্তু খাই আছো, হয় না? ধুনীয়াখন ভেজাল বস্তু খাই সোনকালে চুলি পকি গৈছে, আমাৰ গোটেই শৰীৰবিলাক দুৰ্বল হৈ গৈছে, লিভাৰ কিডনী হজম কমি গৈছে, গেষ্ট্ৰিক হৈ গৈছে, মানুহৰ বাঢ়ি গৈছে। আজিকালি চব মানুহৰ গেছ হয় বোলে, খোৱা হজম নহয়, ইটো হয় সিটো হয়। কিয়? ধুনীয়াখনৰ ভেজাল, চব ঔষধি দিয়া বস্তু, মেডিচিন মাৰাও, ৰঙালাও, কোমোৰা ইত্যাদি ইত্যাদি, চব বেঙেনা, চব মেডিচিন মাৰা, কেমিকেল মাৰা আছে, ধুনীয়াখন ভেজাল। এইকাৰণে বাইবেলে কৈছে আত্মিক আহাৰটো ভেজাল হ'ব নালাগে। শৰীৰৰটো বাৰু 70-80 বছৰ জীয়াই থকা এই খানাটো ভেজাল হ'লেও আত্মিক পালৰ পৰা ভেজাল খানা খাব নালাগে, পিয়ৰ খানা খাব লাগে, পিয়ৰ। এইকাৰণে পিয়ৰ, এই পিয়ৰ ঈশ্বৰৰ বাক্য আমি গ্ৰহণ কৰিব লাগে। ৰাতিপুৱা গধূলি 3টা অধ্যায়, ডেইলি 3 to 5 চেপ্টাৰ আমি পঢ়িব লাগে। ডেইলি 3 বাৰ ভাত খাওঁ, 3টা অধ্যায় পঢ়িব লাগে। যদি পঢ়িব নাজানে আপোনাৰ ল'ৰাটোক মাতিব, নাতিটোক মাতিব, বোৱাৰীটোক মাতিব, অলপমান পঢ়ি দেচোন, মই শুনিমচোন। আপুনি পঢ়ি দিয়ক, শুনিব, ডেইলি তাক 3টা অধ্যায় পঢ়িব দিব, লাগিলে 10 টকা দিয়ক, একো নাই, পঢ়িব দিয়ক, আপুনি শুনি থাকক। ডেইলি কৰক, প্ৰেক্টিচ কৰক, এইটো অভ্যাস কৰক। এইটো আত্মিক আহাৰ, সেনেকৈ আত্মিক আহাৰ খোৱা হয়। যদি পঢ়িব জানে আমি পঢ়া উচিত, টেবুলত বেঞ্চত বহি, মজিয়াত বহি বাইবেল পঢ়া উচিত। কাৰণ যীশুৱে কৈছে মানুহ কেৱল পিঠাৰে নিজিব, ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰে জীৱ। Jesus said, man shall not live by bread alone, but every word that proceeds from the mouth of God. মতি 4:4 কৈছে। সেইকাৰণে যিসকলে আনপঢ় মানুহ, ইনলিটাৰেট পিপুল, আপুনি ইউ কেন টেক হেল্প ফ্ৰম আদাৰ পিপুল, যিবিলাক ইনলিটাৰেট পিপুল, যিসকলে পঢ়িব নাজানে, তেওঁলোকে আপুনি আনৰ সহায় লৈ পিনি আপুনি বাইবেল পঢ়িব পাৰে। আনপঢ় হ'লেওতো ভাতটো খাই আছে না 3 বাৰ, আমিতো ভাত খাওঁ ডেইলি 3 বাৰ 4 বাৰ, 1 থালি 2 থালি মাৰি দিওঁ, হয় না? ঠিক তেনেকৈ আত্মিকভাৱেও আমি বাক্য, আত্মাটো যদি স্বাস্থ্যৱান হ'ব বিচাৰে, আত্মাটো যদি ভাল হ'ব বিচাৰে, খ্ৰীষ্টিয়ান জীৱন যদি, আধ্যাত্মিক জীৱন যদি উন্নতি হ'ব বিচাৰে, আমি বাইবেল পঢ়িব লাগিব। বাইবেল পঢ়ে নাই চবে? ভাতটো হলেতো নোখোৱাকে নাথাকে, নহয় জানো? ভাতটো হলেতো খায়। এই দুদিনীয়া এই বডিটোৰ ভাতটো আমি চিন্তা কৰো, ইমান চিন্তা। আত্মিক যিটো শৰীৰ, আত্মিক জীৱন, এইটোৰ বাবেও আমি চিন্তা কৰাটো দৰকাৰ। সেইকাৰণে নাম্বাৰ 1, আমি গ্ৰয়িং হ'বলৈ হ'লে আমি খানা দৰকাৰ, উপযুক্ত খানা। খোৱা বোৱা ভাল হ'লে প্ৰটিন, ভিটামিন ভাল হ'ব আৰু স্বাস্থ্য ভাল হ'ব। যদিও ফিজিকেলি আমি ইমান ঠিক নহয়, আমি ফিজিকেলি ইমান ধনী মানুহ নহ'ব পাৰোঁ, আমি ইমান শাৰীৰিক ফালৰ পৰা আমি জগতৰ ইমান টকা পইচা থকা নথকা মানুহ হ'ব পাৰে, কিন্তু তথাপিতো অলপ কিছুমান যত্ন ল'ব পাৰিলে সেইটোও ভাল। বহুত বস্তু, দামী বস্তু নালাগে, আমি যত্ন ল'ব পাৰিলে, যাতে আমি বেমাৰী হৈ নপৰোঁ, যাতে আমাৰ স্বাস্থ্যটো ঠিকেই থাকে। ঠিক তেনেকৈ আত্মিক ফালৰ পৰা আমি যত্নটো দৰকাৰ, যাতে আমি আত্মিক ফালৰ পৰা এটা ভাল খ্ৰীষ্টিয়ান জীৱন হিচাপত চলিয়ে থাকিব পাৰোঁ, আগবাঢ়িব পাৰোঁ।
যোহন 6 যীশুৱে কৈছে জন চেপ্টাৰ 6 আমি চাওঁ মোৰ বাক্য আত্মা হয় আৰু জীৱন দিওঁতা হৈ কৈছে মাই ৱৰ্ডছ ইজ স্পিৰিট এণ্ড লাইফ জন 6ত কৈছে যীশুৱে জন চেপ্টাৰ 6 যোহন 6 63 পদ 63 John chapter 6, 63. 663, 63 পদ আত্মাহে জীৱন দিওঁতা মাংস একো উপকাৰী নহয় মই তোমালোকক যিবোৰ কথা কৈছো সেই কথাই আত্মা আৰু জীৱন যীশুৱে কৈছে আত্মাহে জীৱন দিওঁতা মাংস একো উপকাৰী নহয় প্ৰভুৱে আত্মা প্ৰভু আত্মা Lord is the Spirit. So Lord Jesus said, my words are spiritual and life. Prabhu Jisue কৈছে মোৰ বাক্যবিলাক আত্মা হয় আৰু জীৱন হয় হয় না গতিকে আমি ঈশ্বৰৰ বাক্য যেতিয়া পঢ়ো গ্ৰহণ কৰো শুনো তেতিয়া আমাৰ আত্মিক জীৱনটো তাগত হয় মজবুত হয় strong হয় যেনেকৈ আমি আলু মাংস ভাত খালে আমাৰ বডিটো তাগত পায় জোৰ পায় শক্তি পায় বাইবেল পঢ়িলে প্ৰাৰ্থনা কৰিলে আমি বাইবেল ধ্যান কৰিলে মুখস্থ কৰিলে আত্মাটো তাগত পায় শক্তি পায় অকল চাৰ্চতে নহয় সানডে নহয় আপুনি ঘৰত গৈ পঢ়িব বিছনাত পঢ়িব ল'ৰাটোক মাতিব হয় বাপা আছোন এইটো অলপ পঢ়ি দেচোন দুইটামান অধ্যায় কি পাপ নেকি এইটো ভুল নেকি আপোনাৰ ল'ৰাটো নাতিটোক বাইবেল দুটা অধ্যায় পঢ়িব দিলে 10 টকা দিলে এইটো চুৰ কৰা নেকি পাপ কৰা নেকি বেয়া কাম নেকি এইটো লাজ লগা কথা নেকি এইটো বাইবেল পঢ়িব দিয়াটো শুনাটো লাজ লাগে এইটো কৰিবলৈ আমি কেতিয়াবা কৰি পাইছেনে কৰিছ চেষ্টা কৰিছ জীৱনত বাইবেলে কৈছে মানুহ কেৱল পিঠাৰে নিজিব কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্যৰে জীৱ গতিকে এতিয়া মানুহৰ জীৱনবিলাক কিয় বদলি নহয় ঈশ্বৰে আমাক বদলি হোৱাটো আশা কৰে প্ৰভুৱে আমাক বদলি হ'বলৈ কৈছে কিন্তু আমি ইমান কষ্ট বদলি হ'বলৈ কিয় why so it's difficult to transform change আমি আত্মিকভাৱে বদলি হোৱাটো যীশুৰ দৰে হোৱাটো ইমান কঠিন কিয় so-called Christian church goer বহুত নামদাৰী খ্ৰীষ্টিয়ান আছে অকল সানডে তেওঁলোকে ঈশ্বৰক মনত কৰে প্ৰভু যীশুক মনত কৰে আৰু গোটেই সপ্তাহ তেওঁলোকৰ কাৰ্নেল worldly জাগতিক মাইণ্ড no spiritual not spiritual আত্মিক কথা চিন্তা নকৰে we are like that before salvation আমি নতুন নোপোৱা আগত তেনেকুৱা লোক আছিলোঁ কিন্তু এতিয়া আমি তেনেকৈ হ'লেতো নহ'ব নহয় জানো আমি চেঞ্জ হ'ব লাগিব পৰিৱৰ্তন হ'ব লাগিব আমি স্পিৰিচুৱেলি আমি টেক কেয়াৰ কৰিব লাগিব আত্মিক পালৰ পৰা আমি ষ্ট্ৰং হ'ব লাগিব বলৱান হ'ব লাগিব তাগত হ'ব লাগিব আত্মিক জীৱনো আমি কৰিব লাগিব যেনেকৈ আপুনি পুৱা ব্ৰেকফাষ্ট খানা পানী হোল ডে ফিজিকেলি আপুনি কেয়াৰ কৰে ফিজিকেল লাইফটো আপুনি কৰি আছে স্পিৰিচুৱেল লাইফো মেইনটেইন কৰক আত্মিক জীৱনো মেইনটেইন কৰক বাইবেল পঢ়িব প্ৰাৰ্থনা কৰিব চাৰ্চত আহিব প্ৰে কৰিব ঈশ্বৰক ইভাঞ্জেলিজম কৰিব প্ৰচাৰ কৰিব ফেলোশ্বিপ এটেণ্ড কৰিব হয় নহয় আত্মিক জীৱন মেইনটেইন কৰিব লাগিব আমি প্ৰপাৰ বেলেন্স ৰাখিব লাগিব so এটা 68 পদত কৈছে 60 John chapter 6 যোহন 6 অধ্যায়তে আছে 68 পদ 68 পদ সিমন পিতৰে তেওঁ উত্তৰ দিলে হে প্ৰভু আমি কাৰ ওচৰলৈ যাম অনন্ত জীৱনৰ কথা আপোনাৰ হে এতিয়া বহুত গাঁৱত মই সেমিনাৰত গৈছো আমাৰ এদিনাও সেমিনাৰত গৈছো আমাৰ খ্ৰীষ্টিয়ানবিলাক বহুত বেয়া হৈ গৈছে কৈছে পাষ্টৰ ছাৰ আপুনি কি কেনেকৈ কৰিব আপুনি নন বিলিভাৰক প্ৰচাৰ কৰাৰ আগতে আমাৰ মানুহখিনিক প্ৰচাৰ কৰক আমাৰ মানুহ কথম আমাৰ মানুহ বেয়ালৈ গৈ আছে বেয়াৰ পৰা বেয়ালৈ গৈছে মোৰ ল'ৰাটো গীৰ্জা নাযায় মোৰ বোৱাৰী এনেকা মোৰ শ্বশুৰ এনেকা মোৰ বোৱাৰী ল'ৰা এনেকুৱা
কত প্ৰব্লেম বৰবাদ জ্ঞানৰ অভাৱত মোৰ প্ৰজাবিলাক নষ্ট হ'ল হোসেয়া 4:6 কৈছে জ্ঞানৰ অভাৱত my people are destroyed because of lack of knowledge মোৰ আমাৰ চাৰ্চটো আজিকালি ইমান আগত ভৰ্তি আছিল আজিকালি মানুহ নাই কিয় হৈছে কেনেকৈ আমি জগতক প্ৰচাৰ কৰিম আমাৰ মানুহখিনি বেয়া হৈ গৈ আছে দিনক দিনে এই ধৰণে মোক কৈছে ৰিকুৱেষ্ট কৰিছে তেতিয়া মই ক'লো পাষ্টৰে কি প্ৰিচিং কৰে চাৰ্চত কোন পাষ্টৰে প্ৰিচিং কৰে কেনেকৈ বাইক প্ৰচাৰ কৰে মুচিৰ বিধান জাপি দিছে নে প্ৰভু যীশুৰ মৰম আৰু অনুগ্ৰহৰ দ্বাৰা মুক্তি মানুহক দিয়াইছে আজিকালি বহুত চাৰ্চত যীশুৱে কোৱাৰ ধৰণে প্ৰিচাৰ অনলি চাউটিং শিক্ষকে অকল চিঞৰি থাকে shouting only shouting many preachers only shouting in the church only shouting but there is no word of life অনন্ত জীবনৰ বাক্য নাই there is no eternity in their preaching no word of eternal life অনন্ত জীবনৰ কথা তাত নাই Peter said Lord, in you only the word of life is in you. The word of eternal life. Where should I go? মই আপোনাক এৰি কলৈ যাম আপোনাৰ লগতে অনন্ত জীৱনৰ কথা আছে গতিকে আজিকালি বহুত চাৰ্চত বহুত প্ৰিচাৰবিলাকে বহুত চিঞৰিব জানে বহুত চাউটিং কৰিব জানে এজন প্ৰিচাৰক মই লগ পালো এজন মানুহ বেমাৰী মানুহ আহিছে অলপমান আমি গস্পেল প্ৰচাৰ কৰিব গৈছো সুবাতৰি প্ৰচাৰ কৰিব গৈছো এজন বিখ্যাত বোলে পাষ্টৰ ফাদৰী বোলে ৰেভাৰেণ্ড বোলে তাৰপিছত তেওঁলোক কাণটো বিষাই আছিলে এজন বেমাৰী মানুহ তেওঁ কৈছে কাণটো ধৰি কৈছে মই আত্মাটো বচাব বিচাৰিছো এই কাণটোক কৈছে ধৰি পিনি এই কাণটো কোনে বনাইছে জানেনে এই কাণটো ঈশ্বৰে ভাল কৰিব কাণটোৰ কাৰণে যীশু আহিছিলে আপোনাৰ কাণটোৰ কাৰণে কৈছে মই কি কথা কৈ আছে ৰেভাৰেণ্ড পাদৰীয়ে তাৰ কাণটোক সৰু মাটিৰ কাণটোক বনাবলৈ যীশু আহিছিলে তেনেকুৱা বাক্য প্ৰচাৰ কৰে মানুহ আত্মা নৰকত গৈ আছে ঈশ্বৰে বনোৱা হাদিশ্বৰে আত্মাটো নৰকত গৈ আছে পাপত এই দুদিনীয়া কাণটো বিষয়ৰ কাৰণে বুলি যীশু আহিছে ভাল কৰিবলৈ বোলে এনেকুৱা শিক্ষা দিয়ে তেওঁ দূৰৰ মানুহ নহয় তেওঁ মোৰ চিনাকি ওচৰৰে মানুহ অ' মাই গড কি কথা কৈ আছে অনন্ত জীৱনৰ কথা ক'ত গ'ল তেনেহ'লে অনন্ত জীৱনৰ কথা Jesus Christ Peter confess in you the word of eternal life is in you only অৱশ্যে অনন্ত জীৱনৰ কথা আপোনাৰ লগতে আছে গতিকে আমি অনন্ত জীৱনৰ কথাটো আমাৰ জীৱনত যদি নাথাকে অনন্ত জীৱনৰ কথা যদি আমি বিশ্বাস নকৰোঁ বা অনন্ত জীৱনৰ বাক্য যদি আমাৰ লগত লাগি নাথাকে আমাৰ জীৱনটো মানুহে বয়কট কৰিব খ্ৰীষ্টিয়ান হিচাপত আমাক বয়কট কৰিব বৰ্জন কৰিব কিয় তোৰ পিছত যাম মই কাম নাইকিয়া অসাৰ মানুহ কাম নাইকিয়া ধৰ্ম মিছা ধৰ্ম তোৰ জীৱনৰ পিছত তোৰ কথা মই কিয় শুনিম তোৰ পৰা মই কি আশা পাম তই অকল দুদিনীয়া পেটৰ কথা কয় শৰীৰৰ মাংসৰ কথা কয় তই অনন্ত জীৱন অনন্ত আশা স্বৰ্গৰাজ্যৰ কথা ধৰি তই আশা দিব নোৱাৰিলে এই দুদিনীয়া বস্তুৰ পিছত মই কিয় যাম সেইকাৰণে আজি বহুত মানুহ সেইবিলাকৰ পিছত গৈ গৈ বৰবাদ হৈ গৈছে আচল ঈশ্বৰৰ উদ্দেশ্যৰ পৰা মানুহ ফালৰি কাটি গৈছে যি কি নহওক আমি অনন্ত জীৱনৰ বাক্য গ্ৰহণ কৰা উচিত সেইকাৰণে অনন্ত জীৱনৰ বাক্যটোৰ বিষয়ে ইউবে কৈছে 23 অধ্যায়ত মই আৱশ্যকীয় আহাৰতকৈ তোমাৰ বাক্য আৱশ্যক মই নেচেচাৰী more than necessary food I regard the word of God Job chapter 23 Job said necessary food physical food আমি শৰীৰৰ যিমান খানা পিনা খোৱা বোৱাৰ কাৰণে যিমান কেয়াৰ কৰোঁ যিমান আমি স্মাৰ্ট ইণ্টেলিজেণ্টলি টকা পইচা অৰ্জন কৰিছোঁ আমি যিমান স্মাৰ্ট ইণ্টেলিজেণ্ট আমি ইউজ কৰিছোঁ এই পৃথিৱীৰ বস্তু গোটাবৰ কাৰণে পৃথিৱীৰ কাৰণে জীয়াই থাকিবৰ কাৰণে ভাল খানা খাবৰ কাৰণে ভাল কাপোৰ পিন্ধিবৰ কাৰণে ইউবে কৈছে কিন্তু তাতকৈ মোৰ ইণ্টেলিজেণ্ট স্মাৰ্ট ব্যৱহাৰ কৰোঁ তোমাৰ আত্মিক আহাৰ খাবৰ কাৰণে তোমাৰ বাক্য বুজিবৰ কাৰণে তোমাৰ বাক্যটো জানিবৰ কাৰণে মোৰ স্মাৰ্ট ইণ্টেলিজেণ্ট মই ব্যৱহাৰ কৰোঁ
গতিকে এই পৃথিৱীৰ বস্তুটো এদিনটো খতম হ'ব 84 বছৰৰ পিছত, নহয়নে? বাইবেলে কৈছে কিয়নীয় আহাৰৰ নিমিত্তে শ্ৰম নকৰিবা, যি আহাৰ অনন্ত জীৱনলৈকে তাকে থাকিব, সেই আহাৰৰ নিমিত্তে শ্ৰম কৰা। সেইকাৰণে গীতমালা 19 নম্বৰতো কৈছে, 119ত, মই তোমাৰ বাক্য মৌতকৈ মিঠা হৈ কৈছে। ইট ইজ মোৰ চুইটাৰ দেন হানি, হানি হানি, মৌ জুলতকৈ মিঠা আছে কৈছে বাক্যটো। মিঠা হয় না আপোনাৰ কাৰণে? নে কেঁহা না, তিতা না, বৰিং? আজি চাৰ্চবিলাকত বৰিং লাগিছে ঈশ্বৰৰ বাক্য পঢ়িবলৈ। মই এটা জেগাত গওঁতে নাই, চাৰ্চত বহিবলৈ মন নাই, মানুহ শুনিবলৈ ইচ্ছা নাই, আমনি লাগিছে, বৰিং। মোৰ ল'ৰা চাৰ্চত নাহে, মোৰ বোৱাৰী নাহে, মোৰ এইটো নাই, কিয়? বাক্য বৰিং। তেওঁ শুনিবলৈ বৰিং লাগিছে, আমনি লাগিছে, বিৰক্তিকৰ কথা হৈ পৰিছে অনন্ত জীৱনৰ কথাবিলাক। হয়তো তেওঁলোকে নাজানে অনন্ত জীৱন তেওঁলোকৰ লগত নাই। যি কি নহওক, আমি ঈশ্বৰৰ বাক্য বৰিং হিচাপত গ্ৰহণ কৰিলে জীৱনটোত কেতিয়াও আমি চেঞ্জ হ'ব নোৱাৰোঁ, বদলি হ'ব নোৱাৰোঁ। বাইবেল পঢ়িয়ে কিছুমানে টোপনি যায়, বাইবেল মেলিব আৰু এটামান পঢ়িব, বাইবেল দুটামান পঢ়িলে তাৰ বৰিং বিৰক্তি আহি যায়। কিন্তু টিভি হলে, চিৰিয়েল হলে টিভিৰ আগত কি ফূৰ্তি, টিভিৰ আগত চিনেমা, চিৰিয়েল, ক্ৰিকেট। কিন্তু বাইবেলৰ এটা অধ্যায় পঢ়াৰ লগে লগে বিৰক্তি, ধৈৰ্য নাই, তোমাৰ মাথাত ধ্যান নাই, সহ্য নাই, এটেনশ্যন নাই, দুনিয়া চিন্তা, ধৈৰ্য নাই, মানে মনোযোগ নাই বাইবেলৰ প্ৰতি। কিয়? সেইধৰণে কৰিলে আমি চেঞ্জ হ'ব নোৱাৰিম লাইফটো। মানুহে ক'ব তোমাৰ যীশু ভাল, কিন্তু তোমাৰ জীৱনটো হ'লে মই ৰিকমেণ্ড কৰিব নোৱাৰো। তোমাৰ যীশুটো ভাল, কিন্তু তোমাৰ জীৱনটো চাই হ'লে মই যীশুৰ পিছত আহিব নোখোজো, কিন্তু কাৰণ তোমাৰ জীৱনটো ঠিক হোৱা নাই। সেইধৰণে আমাৰ বহুতৰ ক্ষেত্ৰত সেইটো আমি নাবাৰিলে মানুহে তেনেকৈ আমাক ভাবিব। সেইকাৰণে আমি চেঞ্জ হোৱাটো দৰকাৰ, পৰিৱৰ্তন কৰাটো দৰকাৰ, নহয়নে? সৌবাতৰি খাতিৰত, এটলিষ্ট ফৰ গস্পেল চেক উই হেভ টু চেঞ্জ ফৰ দ্য গস্পেল চেক। সৌবাতৰি খাতিৰত আমি নিজকে ডিচিপ্লিন কৰাটো দৰকাৰ। পৌলে কৰাৰ দৰে, আই ডিচিপ্লিন মাই চেল্ফ ফৰ দ্য চেক অফ দ্য গস্পেল, হয় নহয়? দ্বিতীয়তে, আমি যদি কাৰ্নেল মাইণ্ড হয়, মানসিক জীৱন যাপন কৰোঁ, তেতিয়াহ'লে আমি বহুত কঠিন হৈ পৰিব নিজক বদলি কৰিবলৈ। আমি যদি কাৰ্নেল মানে মানসিক মন, মানসিক চিন্তাধাৰা। সেইকাৰণে গালাতিয়া 6:9 কৈছে, যিজনে মাংসৰ উদ্দেশ্যে বব সি মাংসৰ উদ্দেশ্যে কেউৰি শস্য দাব, যিজনে আত্মাৰ উদ্দেশ্যে বব তেওঁ আত্মাৰ উদ্দেশ্যে অনন্ত জীৱনৰ ফল দাব। Galatians chapter 6 verse 8. Those who sow the fleshly things, they will reap the fleshly things, but those who sow the spiritual things, they will reap for eternal life. Galatians 6:8 কৈছে। গতিকে আমি এতিয়া কাৰ্নেল মাইণ্ড ইজ এনিমিটি গড, Romans chapter 8 কৈছে। আমি কিয় আমি চেঞ্জ হ'ব নোৱাৰোঁ, আমি বাঢ়িব নোৱাৰোঁ, কিয়? বিকজ অফ আৱাৰ কাৰ্নেল মাইণ্ড। আমাৰ জাগতিক মনটোৰ কাৰণে, জাগতিক কি কৈছে কাৰ্নেল মাইণ্ডটো, মানসিক মন, সেইটোৱে আমাৰ কাৰণে প্ৰব্লেম হয়। মই হ'লে মানসিক হয়। বাইবেলে কৈছে, পৌলে কৈছে, I am carnal. Even Paul said, I am carnal, because he have also flesh. Romans 7 কৈছে, ৰোমিয়া 7 কৈছে, চাওঁ ৰোমিয়া 7, ৰোমিয়া 7 ৰোমিয়া, Romans chapter 7 verse 14. ৰোমিয়া 7:14 পদ। ৰোমিয়া 7:14 পদ। Romans 7 verse 14. কিয়নো বিধান যে আত্মিক তাক আমি জানো, কিন্তু মই হলে মানসিক আৰু পাপৰ অধীনলৈ বিকৃত। গতিকে মই হলে মানসিক, আই এম কাৰ্নেল, ফ্লেশলি। যদি মোৰ আত্মা পৰিত্ৰাণ পাইছে, ইভেন দো মাই soul has been saved, but my flesh, মোৰ মাংসটো still want to
টেম্পটেড বাই চিন, পাপৰ দ্বাৰা পৰীক্ষিত হ'ব বিচাৰে, হয় নহয়? পাপলৈ বিকৃত হ'ব বিচাৰে, পাপটো ভাল পায় এতিয়াও। সেইকাৰণে আমি বাধা পাইছো, ডিফিকাল্ট টু গ্ৰ', জটিল হৈ পৰিছো বাধা বাঢ়ি যোৱাত, টু বি লাইক জিজাছ ক্ৰাইষ্ট, যিশুৰ দৰে হোৱাত আমি বাধা পাইছো। Why? Because of my flesh, my carnal mind. গতিকে আমি এতিয়া আত্মিক মানুহ নে মানসিক মানুহ? বাইবেলে কৈছে we are carnal, so we need to be spiritual. আমি আত্মিক মানুহ কেনেকে হ'ম? কেনেকে আমি আত্মিক মানুহ বাঢ়ি মানুহ সলনি কেনেকে হ'ম? বাইবেলে কোৱাৰ ধৰণে আমাৰ এই আত্মিক জীৱনটো বদলি হ'বলৈ হ'লে আমাৰ মানসিক মনটো বিসৰ্জন দিব লাগিব। We have to boycott our carnal thinking, carnal mind, carnality, put away, take away, গুচাই দিব লাগিব। Romans chapter 8, Romia Apeday 6 and 7, Romia Apeday 6 and 7, 6 and 7, Romia Apeday 6-7 পদ। কাৰণ মাংসৰ ভাৱ মৃত্যু, কিন্তু আত্মাৰ ভাৱ জীৱন আৰু শান্তি। কিন্তু মাংসৰ ভাৱ ঈশ্বৰৰ শত্ৰুতা, আৰু সেই ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে। আৰু যিবিলাকে মাংসৰ ভকত আছে তেওঁবিলাকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। হয়, য়েছ, মাংসৰ ভাৱ মৃত্যু, কিন্তু আত্মাৰ ভাৱ জীৱন আৰু শান্তি। মাংসৰ ভাৱ ঈশ্বৰৰ শত্ৰুতা, হয়, দিছ ইজ দ্য প্ৰব্লেম। কাৰণ আমাৰ ভাৱটো কাৰ্নেল আছে, মাইণ্ডটো। আমি বহুত দুৰ্বল, উই আৰ সো উইক, আমি বহুত দুৰ্বল, কমজোৰি মানুহ। আমাৰ ইজিলি আমি টেম্পটেশ্যনত পৰি যাওঁ, জাগতিক বস্তুৰ প্ৰতি, খোৱা বোৱাৰ প্ৰতি, কিবা ধুনীয়া বস্তুৰ প্ৰতি, টকা পইচাৰ প্ৰতি, সন্মানৰ প্ৰতি আমি ইজিলি পৰীক্ষাত পৰোঁ। কাৰণ আমি বহুত উইক হয়, দুৰ্বল হয়। সেইকাৰণে আমি বাঢ়িবলৈ নোৱাৰোঁ, আমি প্ৰভুৰ দৰে হ'ব পৰা নাই। আমি কি কৰিম তেনেহ'লে? পৌলে কোৱাৰ দৰে আমাক কি কৈছে? আমি মানসিক বুলি কৈছে। 1 Corinthians 3:8 কৈছে I cannot speak like as a spiritual man but as a carnal. 1 Corinthians chapter 3 কৈছে। এইকাৰণে প্ৰভুৰ ওচৰত যোৱা আগতে আপুনি আত্মিক মানুহ হোৱাটো ভাল আছিলে, নহয়নে? আমি মানসিক হৈ মৰিম নে? প্ৰভুৰ ওচৰত যাম নে? How should we appear before the Lord Jesus Christ? As a carnal Christian or as a spiritual Christian? Jesus may come back anytime. যিকোনো সময়তে ঘূৰি আহিব পাৰে। So, 1 Corinthians 3:1, 1 Corinthians chapter 3 verse 1, 3:1, হে ভাইসকল, আত্মিক লোকক কোৱাৰ দৰে মই তোমালোকক ক'ব নোৱাৰি, মানসিক লোকক কোৱাৰ দৰে যীশুৰ সম্বন্ধীয় শিশুবোৰক কোৱাৰ দৰে ক'ব পাৰিলোঁ। পৌলে কৈছে কৰিন্থিয়ান চাৰ্চক যে আত্মিক মানুহক কোৱা মই ক'ব নোৱাৰোঁ, আত্মিক মানুহক কোৱাৰ দৰে তোমালোকক ক'ব নোৱাৰোঁ। তাৰমানে কৰিন্থিয়া মণ্ডলীটো ৰিয়েলি কাৰ্নেল মণ্ডলী আছিলে, মানসিক জাগতিক খ্ৰীষ্টিয়ান আছিলে, মানসিক খ্ৰীষ্টিয়ান আছিলে। তেওঁলোকে অনন্ত জীৱন বিশ্বাস কৰে, প্ৰভু যীশুৰ তেজ বিশ্বাস কৰে, স্বৰ্গত যাম বিশ্বাস কৰে, কিন্তু মাইণ্ডটো, মন ফুল অফ জাগতিক সংসাৰ, মায়া, মমতা, ধন দৌলত, টকা পইচা, ক্ষমতা আৰু জাগতিক মান মৰ্যাদা, দুইদিনীয়া বস্তুৰ প্ৰতি তেওঁলোকৰ ধাউতি বহুত আছিলে। সেইকাৰণে পৌলে কৈছে তোমালোকক মই কি বুলি শিকাম, এতিয়া কি কম? কাৰ্নেল মাইণ্ড, মানসিক খ্ৰীষ্টিয়ান, কাৰ্নেলিটি, মানসিক মানুহ। গতিকে আমাৰ প্ৰভু আত্মিক হয়। The Lord is a spirit. So what about his children? প্ৰভু যদি আত্মা হয়, তেওঁৰ সন্তানবিলাক কেনেকৈ হোৱা উচিত? কাৰ্নেল? তেওঁৰ সন্তানবিলাক মানসিক হ'ব লাগে নেকি? আমাৰ প্ৰভু যদি আত্মিক হয়, আমি তেওঁৰ সন্তানলৈ কি মানসিক হ'ম নেকি? আমিও আত্মিক হোৱাটো দৰকাৰ, আত্মিক মানুহ, হয় না? কিন্তু প্ৰভু যীশু আহি যাব এদিনাখন, আমি সদায় মানসিক। কলচীয়া 3:1 কৈছে তোমালোক যদি যীশুৰ দ্বাৰা মৃত্যু হৈ জীৱন পাইছা, 3:1 কৈছে পৃথিৱীৰ কথা নাভাবি ওপৰৰ কথা ভাবিবা।
অৱশ্যে কোৱা নাই পৃথিৱীত কাম নকৰিবা বুলি বাইবেলে কোৱা নাই। ইউ হেভ টু ৱৰ্ক এণ্ড লিভ ইন দিছ ৱৰ্ল্ড। আমি কাম কৰি খাব লাগিব, চলিব লাগিব, কিন্তু নাভাবিবা কৈছে পৃথিৱীৰ। ইউ শুড নট থিংক এবাউট দ্য আৰ্লি থিংছ, বাট উই হেভ টু লিভ ইন দিছ ৱৰ্ল্ড, উই শুড ৱৰ্ক ইন দিছ ৱৰ্ল্ড, বাট আৱাৰ থিংকিং শুড, আৱাৰ হপ, আৱাৰ মাইণ্ড শুড বি এট দ্য থিংছ এবাউট। আমাৰ আশা বস্তু বিষয়, জ্ঞানৰ বিষয়, স্বৰ্গৰাজ্য, অনন্ত জীৱন, স্বৰ্গৰাজ্য, ধনী হোৱা, মাটি বাৰী তাত সম্পত্তি বঢ়োৱাত, স্বৰ্গৰাজ্য। যীশুৱে কৈছে য'ত পৃথিৱীত পোকে খাই মামৰে ক্ষয় কৰে, সেই পৃথিৱীত নিজলৈ ধন সম্পত্তি মাটি বাৰী নাসাঁচিবা, জমা নকৰিবা। য'ত পোকে নাখায়, মামৰে নাখায়, অনন্তকাল থাকে, সেই পৃথিৱীত নিজৰ কাৰণে ধন সম্পদ বৃদ্ধি কৰা। কিন্তু আমিতো এই পৃথিৱীৰ কথাই ভাবো, আমিতো এই পৃথিৱীতে ধনী হ'ব বিচাৰো, ইয়াতে মাটি লাগে, আমাক সম্পত্তি লাগে, দিন ৰাত আমাৰ সেইটোৱে চিন্তা। আমি আকৌ প্ৰভু যীশুৰ দৰে হ'ব বিচাৰো, হ'ব নোৱাৰো, আমাৰ ভাৱনা চিন্তাবিলাক মাংসিক, সদায় মাংসিক হৈ থাকে আমাৰ। কি কৰিম এতিয়া, আমি ওলাব নোৱাৰিছো। 3 পদত কৈছে, 3 পদ ভাৰ্চ 3 কৈছে, কাৰণ তোমালোকে এতিয়াও মাংসিক হৈ আছা, ভাৰ্চ 3 কৈছে, 3 পদত, ইউ আৰ ষ্টিল ইউ আৰ ইন কাৰ্নেল। বাইবেল said, God said, you are still carnal. এতিয়াও তুমি মাংসিক হৈ আছা। এইকাৰণে আমি বহুত সময়ত খ্ৰীষ্টিয়ান জীৱনত জৰুলা হওঁ। খ্ৰীষ্টিয়ান লাইফ বিকাম ভেৰি পেইনফুল। খ্ৰীষ্টিয়ান জীৱনটো বহুত কঠিন হৈ পৰে, জটিল হৈ পৰে। খ্ৰীষ্টিয়ান ফেমিলি, খ্ৰীষ্টীয় জীৱন যাপন, খ্ৰীষ্টিয়ান লাইফ বিকাম so painful, difficult, because one of the reason is because of our carnal mind. এটা মূল কাৰণটো হৈছে ইমান জটিল হোৱা বিষ হোৱাৰ কাৰণটো হৈছে আমাৰ মানসিক মনটোৰ কাৰণে। প্ৰভু আত্মা হয়, কিন্তু আমাৰ চিন্তাধাৰা সদায় মানসিক হয়, সদায় মাংস জগত। প্ৰিয়সকল, গতিকে আমি কেনেকৈ চেঞ্জ হ'ম, কেনেকৈ বদলি হ'ম আমাৰ মানসিক মনটো? হাউ টু চেঞ্জ ইট? অনন্তকলীয়া, এটাৰ্নেল এণ্ড গ্লৰিয়াছ, আমি অনন্তকলীয়া স্বৰ্গৰাজ্যৰ বিষয়টোৰ ওপৰত কেনেকৈ আমাৰ মনটো জ্ঞান আকৰ্ষণ কৰিম? এই পৃথিৱীৰ বস্তুৰ পৰা আঁতৰাই কেনেকৈ আমাৰ মন মগজু জ্ঞানত অনন্তকলীয়া স্বৰ্গৰাজ্যৰ পবিত্ৰ বস্তুৰ প্ৰতি সদায় ভৰপূৰ কৰি থওঁ? পৃথিৱীৰ বস্তুৱে আমাক আগুৰি ধৰি আছে। পৃথিৱীৰ ধন দৌলত, মায়া মোহ, টকা পইচা, ক্ষমতা, এইবিলাকে আমাক চকুৰ আগত বাঢ়ি আছে। কিন্তু পৌলে কৈছে এইবিলাক মোৰ কাৰণে ডাষ্টবিন, বিষ্ঠা। ফিলিপিয়াত কৈছে ধন দৌলত, পৃথিৱীৰ মান সন্মান, টকা পইচা ইজ লাইক ডাষ্টবিন। খ্ৰীষ্টৰ উত্তম জ্ঞানৰ তুলনাত ফিলিপিয়া 3:8-9 কৈছে, the excellency of the knowledge of Jesus Christ, compare with the excellence knowledge of Jesus Christ, the things of this world are like dustbin. তেনেহ'লে আমি কেনেকৈ খ্ৰীষ্টিয়ান হিচাপত আগবাঢ়িম, ফল ধৰিম কেনেকৈ? 2 Corinthians 4:17 কৈছে, দৃশ্য বস্তু অলপ দিনীয়া, অদৃশ্য বস্তু অনন্তকলীয়া। The visible things are temporary, the invisible things are eternal. অদৃশ্য বস্তু অনন্তকলীয়া, আত্মাৰ ৰাজ্যটো অনন্তকলীয়া। আত্মা অনন্তকাল পবিত্ৰ, অনন্ত চিৰজীৱন। কিন্তু এই জগতৰ মানসিক বস্তুবিলাক টেম্পৰাৰী, কণ্টেকৰ কাৰণে হয়। কিন্তু আমি জীয়াই থাকো এই জগতৰ বস্তুৰ ধান্দাত সদায় পুৱাৰ পৰা গধূলিলৈকে। এই দুদিনীয়া বস্তুবিলাকৰ অংক আমি সদায় কৰি থাকো পুৱাৰ পৰা গধূলিলৈকে। সেইটোৱে আমাৰ মনে মগজুৱে মাথায় সোমাই আছে। স্বৰ্গৰাজ্যৰ প্ৰতি আমাৰ চিন্তা হৈছে জানো? পৃথিৱীৰ কথা নাভাবি ওপৰৰ কথা আমি ভাবিছো জানো? হয়তো আমি খুব কম সময় চানডে ভাবো নেকি অন্তত। আজি চানডে, স্বৰ্গৰ কথা ভাবিব লাগিব অলপ সময়। প্ৰিয়সকল, সেইধৰণে আমি কেনেকৈ যীশুৰ দৰে হ'ব পাৰিম? অকল চানডে যদি মনত পৰো, প্ৰভুক যদি চানডে মনত পৰো বা কেতিয়াবাই মনত পৰো, কেনেকৈ প্ৰভু যীশুৰ দৰে হওক? কোনদিনা হ'ব? আৰু স্বৰ্গলৈ যাবৰ সময়ে হ'ব তেতিয়া। আৰু তোমাৰতো আহিবই সময় হ'ল স্বৰ্গলৈ। তুমি কেতিয়া বদলি হ'বা? কেতিয়া চেঞ্জ হ'বা? ইমান লেহেম হৈছে বদলি হোৱাটো, লাহে লাহে চৰকাৰ ইমান ধীৰে ধীৰে বদলি। অলপমান স্বৰ্গৰাজ্যৰ প্ৰতিওতো অলপ আগবাঢ়িব লাগে, ধাউতি হ'ব লাগে না। জাগতিক সাংসাৰিক বস্তু যিমান ধাউতি হৈছে, অনন্তকলীয়া পবিত্ৰ ৰাজ্য আত্মিক বিষয়তো অলপ ধাউতি হ'ব লাগিছিলে, ঈশ্বৰে কৈছে আমাক।
কিন্তু কৰন্তীয়া মণ্ডলী এইটোত ভাউতি নাছিলে, মাংসিক আছিলে। তাৰপিছত আন এটা কথা, যদি আমি বাঢ়িব বিচাৰোঁ তেতিয়াহ'লে আমি পাপ বৰ্জন কৰি যাব লাগে, পাপ বৰ্জন কৰি যাব লাগে আৰু বেয়া কামবিলাক, বেয়া ভুল কামবিলাক এৰি যাব লাগে, ত্যাগ কৰি যাব লাগে। But we don't want to quit our sins and wrongdoings. That's the problem again. আমাৰ স্বভাৱটো কি আছে? আমি বেয়া কামটো এৰি দিব নিবিচাৰোঁ, আমাৰ পাপ আমি ষ্টপ কৰিব নিবিচাৰোঁ। যেনেকুৱা কোনোবাই ইয়াত কইনী খাই ভাল পায়, কোনোবাই বিড়ি খাই ভাল পায়, মদ খাই ভাল পায়, আমি এৰিব বিচাৰোঁ জানো? মিছা কৈ ভাল পাওঁ, আমি বেয়া কাম কৰি ভাল পাওঁ। বাইবেলে কৈছে সেইকাৰণে আমি বাঢ়িব নোৱাৰোঁ, কাৰণ আমি ষ্টপ কৰিব মন নাই পাপটো। ইব্ৰী 12 কৈছে, কিন্তু আমি ষ্টপ কৰিলেহে আমি বাঢ়িব পাৰিম। পাপ ষ্টপ কৰিব লাগিব। ইব্ৰী 12 ইব্ৰী চেপ্টাৰ 12। হয়, আমি পাপ কেতিয়া বন্ধ কৰিম আমি ক'ব নোৱাৰোঁ, হয়তো তেনেকুৱা কিমান দিন কৈ থাকিম পাপ বন্ধ কৰিব নোৱাৰিম বুলি। ইব্ৰী চেপ্টাৰ 12, ইব্ৰী 12 Difficult. Why we cannot grow? Because we don't want to quit the wrongdoing of our lives and the sin, wrongdoings and sin. We want to continue. That's why it's difficult to grow, change our life. 12. Hebrews chapter 12, verse 1 and 2. এক পদ, verse 1. এতেকে ইমান মেঘৰূপ হাকিয়ে আমাক ধৰি থকা দেখি আহা আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোৱা। চিন, ফুল অফ চিন দিছ ৱৰ্ল্ড ইজ। এই জগতখন পাপেৰে ভৰা। পাপ, বাধা, বিঘিনি চবতে পাব। ঈশ্বৰৰ দৰে আপুনি জীয়াই থাকিব বিচাৰিলে, যদি আপুনি বাইবেল পঢ়িব বিচাৰে বাধা পাব, আপুনি প্ৰাৰ্থনা কৰিলে বাধা পাব, চাৰ্চত আহিলে বাধা পাব, যীচুক বিশ্বাস কৰিলে বাধা পাব, বিশ্বাসেৰে চলিলেও বাধা পাব। চবতে বাধা আছে, কাৰণ ইয়াত জগতত তোমালোকৰ ক্লেগ আছে। যোৱান 6:33 যীশুৱে কৈছে, দেয়াৰ ইজ ক্লেগ, দুখ কষ্ট আছে এই পৃথিৱীত। গতিকে তাত কৈ আছে পাপ, পাপ, পাপ। গতিকে আমি পাপক অভাৰকাম কৰিম কেনেকে, পাপক জয় কৰিম কেনেকে? দ্য পাৱাৰ অফ চিন। ডিফিকাল্ট, ভেৰি ডিফিকাল্ট। ইজি নহয়, কিন্তু until and unless we overcome sin, it's difficult to grow. আমি বাঢ়িব নোৱাৰোঁ। If you love, আপুনি যদি পাপক ভাল পায়, প্ৰেম কৰে, and commit, enjoy sinning, it's difficult to grow, very difficult. মানে ভাৰ্চ 4 পদত কৈছে, 4 পদত কি কৈছে? 4 পদ, Hebrews chapter 12 verse 4, তোমালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ দুৱাৰলৈকে প্ৰতিৰোধ কৰা নাই। এয়া প্ৰতিৰোধ কৰিব কৈছে। until blood shed. মই পাপ নকৰোঁ এতিয়াৰ পৰা, পাপ বন্ধ কৰিছো, stop, no more, finish. because কিয়? আমাৰ ঈশ্বৰ পবিত্ৰ ঈশ্বৰ। our God is holy. আমাৰ ঈশ্বৰ পবিত্ৰ, সেইকাৰণে মই পাপ stop, finish, পাপ বন্ধ কৰিছো। মই মোৰ ঈশ্বৰটো পবিত্ৰ ঈশ্বৰ, আমাৰ ঈশ্বৰ পবিত্ৰ ঈশ্বৰ, নহয় না? গতিকে সেইধৰণে আমি বাঢ়িব পাৰোঁ। নহ'লে আমি যদি পাপত মজ্জিত হৈ থাকোঁ, পাপত মগ্ন হৈ থাকোঁ, আমি কেতিয়াও চেঞ্জ হ'ব নোৱাৰোঁ, বদলি হ'ব নোৱাৰোঁ। সেইকাৰণে we have to quit our wrongdoing. আমাৰ ভুলবিলাক এৰি এৰি যাব লাগিব। আমি যিবিলাক ভুল কৰিছোঁ নেক্সট টাইম আৰু নকৰোঁ, নেক্সট টাইম নকৰোঁ, will not do anymore next time. Of course we are men, we do mistake, we do sometime wrong. আমি ভুল কৰোঁ, আমাৰ ভুল হৈ যায়, কিন্তু আমি এৰি এৰি যাব লাগে। we should quit, decrease the sin and the wrongdoing, then we can grow. আমি বাঢ়িব পাৰিম যীশুৰ দৰে আমি সলনি হ'ব পাৰিম, আমি বৃদ্ধি পাব পাৰিম। সেই গতিকেলৈ Proverbs chapter 28:13 কৈছে, যি মানুহে অপৰাধ ডাকে তাৰ কল্যাণ নহ'ব, কিন্তু যি মানুহে তাক স্বীকাৰ কৰি ত্যাগ কৰে তাৰ কল্যাণ হ'ব, আশীৰ্বাদ পাব।
Proverbs chapter 28 verse 39 says, don't hide your sin. If you hide, you will never prosper. But forsake and repent and start anew. ঈশ্বৰে আশীৰ্বাদ দিব. God will bless us. Change us our life, our thinking, our mind. গতিকে প্ৰিয়সকল, এতিয়া আমি যদি বদলি হ'ব বিচাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত আমি পাপ লুকুৱাব নালাগে, পাপ আমি সামৰি থ'ব নালাগে, কিন্তু আমি পাপবিলাক এৰিব লাগিব, সলনি হ'ব লাগিব, ধীৰে 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 ষ্টপ, আৰু তাৰপিছত আমি বদলি হ'ব লাগিব। আৰু আন এটা আছে, যদি আমি বাঢ়িব বিচাৰোঁ, we should not grieve Holy Spirit. পবিত্ৰ আত্মাক আমি বেজাৰ দিব নালাগে। বহুত ইম্পৰ্টেণ্ট কথা। আমি যদি বাঢ়িব বিচাৰোঁ, ইম্পৰ্টেণ্ট এটা কৈছে, আমি পবিত্ৰ আত্মা আৰু ঈশ্বৰৰ বাক্যক মানি চলিব লাগিব। We have to obey Holy Spirit and the word of God. Then we can change, grow more nicely, beautifully. আমি বাঢ়িব পাৰোঁ। Obey the follow the Spirit, Holy Spirit, and follow the word of God. ঈশ্বৰৰ বাক্যৰ পিছে পিছে যাওক, পবিত্ৰ আত্মাৰ পিছে পিছে যাওক। এই ধৰণে আমি জীৱনটো সাংঘাতিক খ্ৰীষ্টিয়ান জীৱনত ভিতৰুৱাভাৱে আশীৰ্বাদ পাব পাৰোঁ, সলনি হ'ব পাৰোঁ, আত্মিক জীৱনত উন্নতি হ'ব পাৰোঁ। যদি আমি পবিত্ৰ আত্মাৰ মাত বুজি পাওঁ, পবিত্ৰ আত্মাৰ পিছে পিছে যাওঁ আৰু ঈশ্বৰৰ বাক্য পিছে পিছে গৈ থাকোঁ। কিন্তু বিদ্ৰোহী হ'লেতো নহ'ব। If you rebels against God, rebels against Holy Spirit, we cannot change, we cannot grow. আমি বাঢ়িব নোৱাৰিম। That's why আমি যদি বাঢ়িব বিচাৰোঁ, we have to follow the Spirit, we have to follow the word of God, obey the Holy Spirit. Ephesians chapter 4 verse 30. Ephesians 4:30 পদ। Ephesians chapter 4 verse 30. এইটো কৈছে পবিত্ৰ আত্মাক বেজাৰ নকৰিবা কৈছে। Ephesians 4:30 পদত কৈছে, Ephesians chapter 4 verse 30, do not grieve the Holy Spirit. Ephesians 4:30 পদ। আৰু ঈশ্বৰৰ যি পবিত্ৰ আত্মাক মুক্তি দিনৰ কাৰণে মোহৰ মৰা হলা, তেওঁক অসন্তুষ্ট নকৰিবা। If you grieve Holy Spirit, how can you grow? যদি আপুনি পবিত্ৰ আত্মাক বেজাৰ দিয়ে, প্ৰভুৰ আত্মাক কেনেকৈ আপুনি বাঢ়িব? Somebody is fighting with Holy Spirit, পবিত্ৰ আত্মাৰ লগত যুঁজি আছে, বিদ্ৰোহী হৈ আছে, নামানো, মই গ্ৰহণ নকৰোঁ, মই মানি নলওঁ, মই বাধ্য নহয়। বহুত ফাইটিং, বহুত কষ্ট। প্ৰভুৱে কৈছে, শুনা তুমি মোৰ কথা, মোৰ মতে চলা, মোৰ বাধ্য হোৱা তুমি। পবিত্ৰ আত্মাই কৈ আছে তেওঁ, কিন্তু তেওঁ কৈছে নামানো, মই নুশুনো। বহুত ডাঙৰ ফাইটিং হৈ আছে ভিতৰিভাৱে। অবাগবাদৰ কথা কৈছিলে কোনোবা, তেনেকুৱা ঈশ্বৰৰ কথা নুশুনা কাৰণত। হয় প্ৰিয়সকল, আমি যদি ঈশ্বৰৰ প্ৰভুৰ আত্মিক জ্ঞানত বাঢ়িব বিচাৰোঁ, প্ৰভুৰ অনুগ্ৰহ যদি বৃদ্ধি পাব বিচাৰোঁ, প্ৰভুৰ আত্মাই যি কয় মানি চলি যাব লাগিব, প্ৰভুৰ আত্মাৰ পিছে পিছে যাব লাগিব। প্ৰভুৰ আত্মাক প্ৰতিৰোধ কৰিলে নহ'ব, নহয় জানো? প্ৰভুৰ আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰিলে আমি কেনেকৈ আমি উন্নতি হ'ম? প্ৰভুৰ আত্মাৰ লগত বিদ্ৰোহী হ'লে কেনেকৈ আত্মিক জীৱনত শান্তি পাম, আনন্দ, আশীৰ্বাদ পাম? কোনো মানুহ যদি মানুহৰ বিৰুদ্ধে পাপ কৰে, জিহুৱাই মানুহে কোনোবাই প্ৰাৰ্থনা কৰিব, জিহুৱাই বিচাৰ কৰিব। কিন্তু কোনোবাই যদি ঈশ্বৰ জিহুৱাৰ বিৰুদ্ধে পাপ কৰে, তাৰ কাৰণে কোনে নিবেদন কৰিব? প্ৰথম চামুৱেল কৈছে এইটো এটা পদত তেনেকুৱা কথা, 2:3 হৈ যায়। গতিকে আমি যদি মানুহৰ বিৰুদ্ধে পাপ কৰোঁ, এইটো ঈশ্বৰে বিচাৰ কৰিব। কিন্তু যদি ঈশ্বৰৰ বিৰুদ্ধে, ঈশ্বৰৰ আত্মাৰ বিৰুদ্ধে যদি মই পাপ কৰি থাকোঁ, ঈশ্বৰৰ আত্মাৰ বিৰুদ্ধে মই যদি থিয় হৈ থাকোঁ, কেনেকৈ সেইটো ইয়াৰ পৰা ওলাই আহিম, কেনেকৈ ছাকচেছ হ'ম, কেনেকৈ বিজয়ী হ'ম, কেনেকৈ খ্ৰীষ্টিয়ান লাইফত, স্পিৰিচুৱেল লাইফ, আধ্যাত্মিক জীৱনত? সেইকাৰণে যিহুদীবিলাকে ঈশ্বৰৰ আত্মাৰ বিৰুদ্ধে কাম কৰিছিলে। এই যিহুদীবিলাকে 1 চেপ্টাৰ 5:7 কৈছে পৌলে, ঈশ্বৰৰ আত্মাক কিমান দিন তহঁতে বিৰোধ কৰি থাকিবি, ঈশ্বৰৰ আত্মাৰ বিৰুদ্ধে কিমান কাম কৰি থাকিবি? 1 চেপ্টাৰ 7
ঈশ্বৰৰ আত্মাৰ বিৰুদ্ধে কিমান থিয় হবি, তেওঁৰ মাত কেতিয়া শুনিবি, আজি তেওঁৰ মাত শুনা হলে কিমান ভাল আছিলে। Acts chapter 7 কৈছে পাচনি কৰ্ম হাত হৈ যায়। Acts chapter 7:51 হাত হৈ যায় 51 নম্বৰ 7:51 হে থৰডিঙীয়া বিলাক, হৃদয় আৰু কাণ চূটনত নোহোৱা লোক, তোমালোকে সদায় পবিত্ৰ আত্মাৰ প্ৰতিৰোধ কৰিছা। তোমালোকৰ ওপৰ পুৰুষসকলে তেনেকুৱা, তোমালোকে তেনেকুৱা, যেনেকুৱা তোমালোকে তেনেকুৱা প্ৰতিৰোধ কৰা। থিয় হোৱা ঈশ্বৰৰ আত্মাৰ বিৰুদ্ধে, ঈশ্বৰৰ আত্মাৰ বিৰুদ্ধে থিয় হৈছিল যিহুদীবিলাকে। হে থৰডিঙীয়াবিলাক, হৃদয় আৰু কাণ চূটনত নোহোৱা লোক, তোমালোকে সদায় পবিত্ৰ আত্মাৰ বিৰুদ্ধে প্ৰতিৰোধ কৰি থাকা। ঈশ্বৰে কোৱা কথা নামানা, ঈশ্বৰে কোৱা কথা বুজি নোপোৱা, গধুৰ গাধা, কাণ গধুৰ মানুহ, ঈশ্বৰে ইমান ধুনীয়াকে বুজাই থকা সত্ত্বেও কেতিয়াও বুজিবলৈ চেষ্টা নকৰা, ঈশ্বৰৰ ইচ্ছা কেতিয়াও পূৰণ কৰিব নিবিচাৰা, ঈশ্বৰৰ বাক্যমতে ইচ্ছাটো পালন কৰিব নিবিচাৰা। হাই হাই তোমালোক কেতিয়া কেতিয়া কৰিবা ঈশ্বৰৰ ইচ্ছাটো? প্ৰিয়সকল, এই যিহুদী মানুহবিলাক তেনেকুৱা কঠিন আছিলে, য'ত বহুত নিষ্ঠুৰ আছিলে ঈশ্বৰ বিশ্বাসী বুলি কৈ পিনি। আমাৰ মন তেনেকে কেনেবাকৈ হলেতো আমি কেতিয়াও উন্নতি হ'ব নোৱাৰিম আত্মাৰ জীৱনত। টকা পইচা ঘটিব, আপুনি টকা ঘটিলে যিকোনো মানুহে ঘটিব পাৰে, মাৰোৱাৰী ঘটিব পাৰে, গাড়ী মটৰ কিনিব, সা সম্পত্তি কিনিব, মাটি সম্পত্তি কিনিব, কিন্তু আত্মিক জীৱনত কথাটো বেলেগ হয়। পবিত্ৰ আত্মাৰ কথা নামানাকে আপুনি, ঈশ্বৰৰ আত্মাৰ কথা বাধ্য নোহোৱাকে আপুনি আত্মাত বাঢ়িব নোৱাৰে, ঈশ্বৰৰ জ্ঞানত বাঢ়িব নোৱাৰে। প্ৰিয়সকল, নহয়নে কথাটো? সেইকাৰণে আমি ঈশ্বৰৰ আত্মাৰ পিছে পিছে যাব লাগিব আৰু ঈশ্বৰৰ বাক্য যি কয় তাৰ পিছে পিছে যাব লাগিব। আন কোনো ৰাস্তাই নাই, তাৰ বিকল্প ৰাস্তা নাই। জীৱনত যদি আত্মিকভাৱে আমি উন্নতি হ'ব বিচাৰোঁ, আধ্যাত্মিকভাৱে আগবাঢ়িব বিচাৰোঁ, আমি সেইধৰণে কৰিব লাগিব। গতিকে প্ৰিয়সকল, আমি ঈশ্বৰৰ বাক্যত যদি তেনেকে আমি ঈশ্বৰৰ বাক্য বাধ্য হৈ চলিব লাগিব আৰু ঈশ্বৰৰ আত্মাৰ আজ্ঞাধীন হৈ চলিব লাগিব। Hebrews chapter 3, Hebrews chapter 3 ইজৰাইলীবিলাকে এই ধৰণে প্ৰতিৰোধ কৰিছিল ঈশ্বৰক, বিৰুদ্ধে থিয় দিছিল ঈশ্বৰৰ বিৰুদ্ধে। Hebrews 3 অধ্যায়, Hebrews chapter 3, Hebrews 3 অধ্যায় 7, 3:7, 3 অধ্যায় 7 পদ, 7 পদৰ পৰা। এই কাৰণে পবিত্ৰ আত্মাই কোৱাৰ দৰে আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেন্তে বিদ্ৰোহীৰ তাৰিখ যেনেকৈ তেনেকৈ তোমালোকৰ হৃদয় কঠিন নকৰিবা। অৰণ্যৰ মাজত পৰীক্ষা দিনা কৰাৰ দৰে নকৰিবা। তাতে তোমালোকৰ ওপৰ পুৰুষসকলে পৰীক্ষা চোৱাৰ দ্বাৰাই মোৰ পৰীক্ষা কৰিলে আৰু 2 বছৰলৈকে মোৰ কৰ্ম দেখিলে। তাৰ কাৰণে ভাৰ্চ 10, 10 পদলৈকে, তাৰ কাৰণে মই এই জাতি বিৰক্ত হৈ কলো, এইবিলাকে সদায় ভ্ৰান্ত চিত্ৰৰ লোক, কিন্তু তেওঁবিলাক মোৰ পথ নাজানিলে। 11 পদ, তাতে মই খুবত এই শপত খালো, এইবিলাকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব। Obey the voice of the Lord. Obey the voice of the Lord. That is the only way we can grow more and more in the knowledge and grace of God in the Lord Jesus Christ. আমি যদি পবিত্ৰ আত্মাৰ মাত বুজো, শুনো, প্ৰভুৰ মাত শুনো আৰু আমি পালন কৰোঁ, সেইটো আমাৰ জীৱনত মংগল, মোৰ মংগল, প্ৰভুৰ আত্মা। If I can listen the voice of the Lord and obey His Spirit, that's my peace, মোৰ শান্তি, মোৰ আনন্দ, my blessing, মোৰ আশীৰ্বাদ। কিন্তু এইটো আমি সেইকাৰণে খ্ৰীষ্টিয়ান জীৱনত আমি আগবাঢ়িবলৈ হ'লে we have to obey more, and we should not love
world আৰু আমি এই জগতক প্ৰেম কৰিব নালাগে we should not love John 1 John chapter 2 verse 15 to 17 কৈছে প্ৰথম জন 2:15 কৈছে জগত আৰু তাৰ বিষয়বিলাকক প্ৰেম নকৰিবা জগতত যি আছে সকলো মাংসবিলাক চকুৰবিলাক জীৱনকালৰ গৰ্ব এইবিলাক পিতৃৰ পৰা নহয় জগতৰ পৰা হয় আমি জগতক যদি প্ৰেম কৰো তেতিয়াহলে প্ৰভুক আমি প্ৰেম কৰিব নোৱাৰো দুজনা গৰাকীৰ আমি সমানে কাটিব নোৱাৰো প্ৰভুৱে কৈছে এজনক ঘিন কৰি আনজনক প্ৰেম কৰিব লাগিব গতিকে যদি আমি বাঢ়িব বিচাৰো খ্ৰীষ্টান জীৱনত কি কৰিব লাগিব আমি কেইটামান বিষয় চালো জানিবলগীয়া বিষয়বিলাক এইটো হ'ল গতিকে আজি খ্ৰীষ্টান হিচাপত আমাৰ জীৱনটো বহুত আগবাঢ়িব লাগিছিল বহুত বাঢ়িব লাগিছিল কিন্তু বাঢ়িব নোৱাৰাৰ কাৰণটো কিয় আমি আত্মিকভাৱে বৃদ্ধি নোহোৱাৰ কাৰণটো কি হৈছে হয় আমি এইবিলাক বাধা বিঘিনিবিলাক পাইছো এই বিঘিনিবিলাক আমি জয় কৰিবলৈ হলে আগবাঢ়ি থাকিব লাগিব ঈশ্বৰৰ বাইকত আৰু আগলৈ যাব লাগিব হিব্ৰুজ 10:8 কৈছে অলপতে আহিব লগা জন আহি আছে পলম নকৰিব মোৰ ধাৰ্মিকজন বিশ্বাসেৰে দিব the Lord Jesus is coming quickly and the judge shall live by faith যিজনে পিছ হৌকিব সেইজনত মোৰ আত্মাই সন্তুষ্ট নহব গতিকে পিছলৈ যাম নে আগলৈ যাম খ্ৰীষ্টান জীৱনত we should go forward or go back কি কৰিম খ্ৰীষ্টান জীৱনত আমি খ্ৰীষ্টান হিচাপত আমি উন্নতি হম নে পিছলৈ বিশ্বাসত বাঢ়ি বাঢ়ি যাম নে অনুগ্ৰহ জ্ঞানত বাৰকাত বাঢ়ি বাঢ়ি যাম নে কেতিয়াবা আমি কমি যাওঁ যেনেকৈ বস্তুৰ দাম কমে বাঢ়ে আমাৰ বিশ্বাসো কেতিয়াবা কমে কেতিয়াবা বাঢ়ে প্ৰভুৰ প্ৰতি আনন্দ শান্তি কেতিয়াবা কমি যায় কেতিয়াবা বাঢ়ি যায় এই ধৰণে কিন্তু আচলতে বাঢ়িহে যাব লাগিছিল কিন্তু আমি কেতিয়াবা বেক স্লাইড হৈ যাওঁ আমি বিশ্বাসত কি হৈ যাওঁ খ্ৰীষ্টান হিচাপত ইনক্ৰিজ বাঢ়ি যাব লাগে or decrease and backslide apuni ki kori ase which are you are doing which are you doing increase growing more and more in the grace and knowledge of God or decrease your faith is decreased faith thirst on the Lord is decreased and backslide like fetor বিশ্বাসৰ আমি বাঢ়ি বাঢ়ি যোৱা খ্ৰীষ্টান হয়নে বিশ্বাসটো কমি কমি গৈ আছে ভাড়াকা কমি কমি গৈ আছে আৰু লাষ্টত গৈ গৈ পিতৰৰ দৰে বেক স্লাইড হৈ গ'ল মই চিনিয়ে নাপাওঁ মই প্ৰভুক নাজানো এনেকুৱা হোৱাৰ পচিবিলিটি সম্ভাৱনা আছে খ্ৰীষ্টান জীৱনত গতিকে প্ৰিয়সকল আমাৰ বিশ্বাসটো স্থিৰ কৰিবলৈ হ'লে বাইবেলে কৈছে শুনি থাকিবলৈ কৈছে ৰোমিয়া 10:17 আমি শুনাটো দৰকাৰ ঈশ্বৰৰ বাইকক কণ্টিনিউ faith come by hearing আমি শুনি থকাটো দৰকাৰ ঈশ্বৰৰ বাইকক শুনি থাকিব লাগিব তেতিয়াহ'লে আমি বিশ্বাসটো আগুৱাব পাৰিম ঠিক কৰি ৰাখিব পাৰিম যিকিনো খ্ৰীষ্টান জীৱনত যদি আমি উন্নতি হ'ব বিচাৰিছোঁ আমি শেষৰ আন এটা বাইবেল পদ চাব লাগিব লাষ্টলি আমি আন এটা বাইবেল পদ চাম আইজায়া 29 যিচয়া 29 পদ যিচয়া 29 পদ আইজায়া 29 Isaiah 29 29 অধ্যায় যিচয়া 29 অধ্যায় 19 পদ verse 19 নম্ৰ লোকবিলাকে জিহুৱাত নিজৰ আনন্দ কৰিব আনন্দ ভৰাব আৰু মনুষ্যৰ মাজত থকা দৰিদ্ৰবিলাকে ইজৰাইলৰ পবিত্ৰজনক উল্লাস কৰিব নম্ৰ লোকবিলাকে জিহুৱাত নিজৰ আনন্দ ভৰাব আজিৰ বিষয়টো আছে বঢ়াই দিয়া ইনক্ৰিজ গ্ৰ' গ্ৰেছ এণ্ড নলেজ অফ গড কিন্তু বাইবেলে কৈছে আনন্দটো বাঢ়ি বাঢ়ি যাব নম্ৰবিলাকৰ the joy decrease or increase petrol price increase decrease petrol দাম কমে বাঢ়ে अगर आमार বিশ্বাস करो पीटर लोकत जिसुए কৈছে 22 অধ্যায় साइमन पीटर
হা শয়তানে ধান চালাদি চালিবলৈ গৈ আছে শয়তানে নিজৰ কৰিবলৈ বিচাৰিছে তোমালোকক তোমাৰ বিশ্বাস যেন লুপ্ত নাপায় এই কাৰণে মই প্ৰাৰ্থনা কৰিছো Simon Peter Satan want to make you his himself and that's why I pray for you that your faith may not lose faith may fail your faith may decrease I pray for you Jesus said to Simon Peter or even to all disciples the faith Peter's faith totally decreased and totally fell down and collapsed finish one time backslide possibility for us also আমাৰ কাৰণে এইটো হ'ব পাৰে কেতিয়াবা পিতৰৰ দৰে বিশ্বাসটো কমি 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 বিশ্বাসে নাইকিয়া হৈ গ'ল আমি যেন অবিশ্বাসী মানুহতকৈ বেয়া হৈ গ'লো আৰু গৈ আমি বেকস্লাইড হৈ গ'লো একেবাৰে উজুতি পোৱা মুৰা হৈ গ'লো এইটো হোৱাৰ চান্স আছে বাইবেলে কৈছে সেইকাৰণে আনে যি কৰিছে সেইটো বাদ দিয়ক আনৰ কথাই বহুত ডিষ্টাৰ্ব কৰে মোক আনে বাধা দিছে আনে 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 প্ৰভু মোক সহায় কৰা অকল মোক তোমাৰ হ'ব দিয়ক আনৰ কথাটো বাদ দিয়কচোন আনে বহুত বাধা দিয়ে নহয় জানো বন্ধু বৰ্গ লগৰীয়া সমাজ পৰিয়াল বাধা দিয়ে আনৰ চিন্তাই বহুত মগজুত ডিষ্টাৰ্ব কৰে সেইকাৰণে এই সকলো বাদ দি আমি কেনেকৈ মই নিজে ঈশ্বৰৰ জ্ঞান আৰু অনুগ্ৰহত বাঢ়ি যাম অৱশ্যে এইটো অকলে আপুনি কৰিব নোৱাৰে মণ্ডলীত থাকিলে চুপচাপ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰক শুনি থাকক ধৈৰ্য ধৰক আৰু পানী যেনেকৈ গছ ৰুইছে তামোল গছ বা আম গছ প্লেণ্টিং এ ট্ৰী এণ্ড প'ৰিং ৱাটাৰ পানী দিয়ে আৰু বাঢ়ি বাঢ়ি যাব ঠিক তেনেকৈ মণ্ডলীত ৰোৱাটো তেনেকুৱা হয় if you abide in the true church of God and if you continue listen the word of God it is the God who will increase you প্ৰভুৱে আপোনাক বঢ়াব it is the Lord who will increase your joy peace প্ৰভুৱে আপোনাৰ আনন্দ শান্তি ভৰপূৰ কৰিব promise of God এটো ঈশ্বৰৰ বাক্যই কৈছে নম্ৰবিলাকে আনন্দ বাঢ়িব প্ৰভুৱে বঢ়াব গতিকে আহক আমি ঈশ্বৰৰ আশীৰ্বাদ পোৱা লোক হ'ম আমি কেতিয়াবা বেকস্লাইড হ'ব পাৰোঁ পৰি যাব পাৰোঁ বিশ্বাসটো কমি যাব পাৰে আকৌ এবাৰ উঠিব লাগে we should get up and we may sometimes fall down but we have to be again come up নতুনকৈ ষ্টাৰ্ট কৰিব লাগে লাইফটো so আমি হেকত এইটোৱে ক'ম যে খ্ৰীষ্টান হিচাপত আমি ছাকচেছটো নিৰ্ভৰ কৰিব ডিপেণ্ড কৰিব সফলতা নিৰ্ভৰ কৰিব ঈশ্বৰৰ বাক্য পিছে পিছে যোৱা মানি চলাৰ পিছত আৰু পবিত্ৰ আত্মাৰ মাত শুনি পিনি মানি চলাৰ ওপৰত এই গোটেইখনখিনি আগবঢ়াটো নিৰ্ভৰ কৰে যিকোনো ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আমি আগবাঢ়িব লাগিব অধিককৈ ঈশ্বৰৰ জ্ঞানৰ অনুগ্ৰহত ঈশ্বৰৰ আনন্দটো আৰু বাঢ়িব লাগিব ঈশ্বৰে আমাক প্ৰতিজ্ঞা কৰিছে আনন্দও বঢ়াব বুলি কৈছে বঢ়াই দিব আনকি শিষ্যবিলাকে প্ৰাৰ্থনা কৰিছিলে আমাৰ বিশ্বাস বঢ়াই দিয়ক আমাৰ increase our faith disciple pray to Lord increase our faith so we have to also pray because Satan is like roaring lion he want to make us collapse fall down তেওঁ আমাক গিৰাব বিচাৰিছে আমাৰ বিশ্বাসটো লুপ্ত কৰিব বিচাৰিছে পিতৰকে লুপ্ত কৰিলে পিতৰকে তেওঁ গিৰালে শয়তানে ইভেন আমাৰ কাৰণে হ'ব পাৰে পিতৰক যদি গিৰাইছে আমিও গিৰিব পাৰোঁ এইকাৰণে আমি সাৱধান হওক আৰু আমি বিশ্বাসত স্থিৰে আগবাঢ়িব লাগে বিশ্বাস ইনক্ৰিজ নট ডিক্ৰিজ মই নিজকে ডিক্ৰিজ কৰিব পাৰোঁ মই মাংস জগতৰ ধন টকা পইচা চিন্তা জগতৰ মায়াটো কমাই দিব পাৰোঁ কিন্তু বিশ্বাসটো কেনেকৈ কমাই দিম আকৌ নহয় জানো কিন্তু বিশ্বাস বস্তুটো এনেকুৱা হয় পেট্ৰলৰ দামৰ দৰে কেতিয়াবা কমি যায় বাঢ়ি যায় ঈশ্বৰক ভৰসা বিশ্বাসটো প্ৰাৰ্থনা কৰাটো দৰকাৰ ভিতৰৰ বাইবেল অধ্যয়ন কৰাটো দৰকাৰ নিজে বিশ্বাসত চলিবলৈ হ'লে নিজৰ ব্যক্তিগত কথা এইটো এইকাৰণে আমাক চাৰ্চটো লাগিব কিন্তু নিজৰ ইণ্ডিপেণ্ডেণ্ট এফৰ্ট লাগিব নিজৰ ব্যক্তিগত চেষ্টাও লাগিব মণ্ডলীত আমি থাকিবই লাগিব অকলে একো কৰিব নোৱাৰোঁ যীশুৱে কৈছে মোৰ বাহিৰে একো কৰিব নোৱাৰা তোমালোকে জীৱন সুন্দৰ হৈ যায় আমি মণ্ডলীত থাকি চেষ্টা কৰি থাকিব লাগিব ভিতৰত এনেকৈ ঈশ্বৰৰ বাক্য শুনিম কিন্তু ৰাতিও আমি প্ৰাৰ্থনা কৰিব ৰাতি আপুনি ঘৰত গৈ প্ৰে কৰিব ঈশ্বৰক প্ৰভু টোপনি যোৱাৰ আগতে মোক বিশ্বাসত বঢ়াই দিয়ক মোক বিশ্বাসটো অলপ দিয়ক মই বৰ দুৰ্বল আপোনাৰ প্ৰতি মই ভৰসা অলপ বৃদ্ধি কৰক মোক
মই বহুত দুৰ্বল, আপোনাৰ বাইকৰ প্ৰতি মোৰ বিশ্বাস একেবাৰে নাই, মোক বিশ্বাসটো দিয়ক। প্ৰাৰ্থনা কৰিব লাগিব, নহয় নে? তেনেকৈ ঈশ্বৰে আমাক ষ্টেপ বাই ষ্টেপ আমাক ভাল খ্ৰীষ্টান হ'বলৈ সহায় কৰিব এদিনাখন। ঠিক আছে, প্ৰাৰ্থনা কৰিম। Let us pray. স্বৰ্গত থকা আমাৰ মৰমীয়া পবিত্ৰ পিতৃ, তোমাক ধন্যবাদ কৰিছোঁ। হয়, আমি তোমাৰ আগত একেবাৰে দুৰ্বল, কমজুৰি, অজ্ঞান, মূৰ্খ হয়, কিন্তু তুমি আমাক এই জগতৰ পৰা পৃথক কৰিছা, উদ্ধাৰ কৰিছা, যাতে আমি তোমাৰ মহান সুবাতৰি প্ৰচাৰ কৰিব পাৰোঁ, তোমাৰ গৌৰৱ প্ৰশংসা কৰিব পাৰোঁ। এই মুহূৰ্তত তোমাৰ বাক্য আমি শুনিলোঁ, তোমাৰ বাক্য যেন আমাৰ বিশ্বাস বঢ়াই দিয়ক, তোমাৰ অনুগ্ৰহৰ জ্ঞানত যেন আমি বাঢ়ি বাঢ়ি যাওঁ, যিহেতু আমি বৰ দুৰ্বল, আত্মিক ফালৰ পৰা, মানসিক শাৰীৰিক ফালৰ পৰা আমি বহুত কমি মানুহ, আমি বিশ্বাস নাই আমাৰ প্ৰভু, আমাক সহায় কৰক যেন আমি বিশ্বাসী হওঁ, তোমাৰ অনুগ্ৰহৰ জ্ঞানত বৃদ্ধি পাওঁ, বলৱান হওঁ, আমাক আশীৰ্বাদ কৰক। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আৰু আমি এটা গীত গাওঁ শেষত, let us sing one hymns. 53 53